শুনা পাইছে নে? আমি স্টার্ট কৰি দিম বাৰু। নমস্কাৰ, আটাইকে সংবিধানৰ এই 5 নম্বৰ জুম সেশনটোলৈকে ওয়েলকাম। আমি আজি টপিকটো ডিসকাস কৰিম এন্টাৰপ্ৰেনিউৰশিপৰ ওপৰত। আমাৰ হৈতে আজি আমাৰ প্যানেলিষ্টত আছে 4 গৰাকী বিশিষ্ট এন্টাৰপ্ৰেনিউৰ অসমৰ আৰু ইণ্ডিয়াৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ এন্টাৰপ্ৰেনিউৰশিপ opportunities বোৰ অপাৰেট কৰি আছে। তো আমি প্ৰথমে তেওঁলোকৰ লগত ইন্ট্ৰোডাকশন ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমে সংবিধানৰ বিষয়ে অকমান কৈ লৈছো। সংবিধানে আজি অলমোষ্ট 10টা বছৰৰ পৰা অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন ষ্টুডেন্ট কমিউনিটিৰ লগত জড়িত হৈ আছে। তেওঁলোকক বিভিন্ন ধৰণৰ career counseling কৰি আহিছে। আমাৰ লগত over বহুগৰাকী কাউন্সিলৰ জড়িত বিভিন্ন ধৰণৰ স্পেশালিষ্ট আমাৰ লগত জড়িত আছে। তো তেওঁলোকে বিভিন্ন ধৰণৰ career বিষয়ে পৰামৰ্শ জনাই আহিছে। মই অকমান সংবিধান ওয়েবসাইটটো দেখাই দিছো যাতে ষ্টুডেন্ট সকলে সংবিধান ওয়েবসাইটটো ইউজ কৰি পেলাই আমাক তেওঁলোকৰ প্ৰশ্নসমূহ সুধিব পাৰে। Share my screen here. সকলে সংবিধান ওয়েবসাইটটো দেখা পাইছে নে? So এইটো হল আমাৰ সংবিধানৰ ওয়েবসাইটটো samvidhan.org। মনত ৰাখিব the extension to samvidhan.org হয়, samvidhan.com নহয়। তো ইয়াতে গলে আপোনালোকে মেইনলি ফাৰ্স্ট পেজটো দেখা পাব। ইয়াতে আপোনাৰ কোৱেশ্চন সুধিবৰ কাৰণে। সো ইয়াতে যদি আপোনালোকে বিভিন্ন ধৰণৰ কোৱেশ্চন অলৰেডি আমাক ষ্টুডেন্টবোৰে যেটো সুধিছে, কোৱেশ্চনৰ ডেটাবেসটো আমাৰ ওয়েবসাইটত अवेलेबल আছে। তো প্ৰথম আপোনালোকৰ যিবোৰ কোৱেশ্চন থাকে এই কোৱেশ্চনটো আপোনালোকে ইয়াতে প্ৰথম টাইপ কৰি পেলাই সুধিব পাৰে। ফৰ এক্সাম্পল লাইক এনি কাইন্ড অফ সাপোজ মেডিকেল কোৱেশ্চন আপোনালোকে ইয়াতে সাৰ্চ কৰি চাব পাৰে। আৰু guess I'm getting an internal error. So basically যিবোৰ ওয়েবসাইট যিবোৰ কোৱেশ্চন আমাৰ ডেটাবেসত আছে হেনেকুৱা ৰিলেটেড কোৱেশ্চনবোৰ আপোনালোকে তাৰ পৰা বিচাৰি পাব পাৰে। তাৰোপৰি আপোনালোকৰ যদি স্পেসিফিক কিছুমান কোৱেশ্চন থাকে যিবোৰ কোৱেশ্চন অলৰেডি আমাৰ ডেটাবেসত নাই, তো you can go to ask questionত গলে আপোনালোকে সৰু ফৰ্ম এখন ফিল আপ কৰিব লাগে। বেসিক্যালি আপোনালোকৰ ইমেইল আইডি দি পেলাই আৰু আপোনালোকৰ নাম দি পেলাই কি কারেন্ট এডুকেশন কি কৰি আছে আপোনালোকে বা কি কমপ্লিট হৈছে, স্পেসিফিক কোৱেশ্চনটো কি হয় আমাৰ কাউন্সিলৰৰ বিষয়ে কোৱেশ্চনটো সুধিব পাৰে। আৰু আপোনালোকৰ যদি লগৰ ইনফৰমেশন আছে, ফৰ এক্সাম্পল টেকনিক্যাল গ্ৰেজুৱেচন কোৱেশ্চন বা আপোনালোকৰ এডুকেশনাল ব্যাকগ্ৰাউন্ড অকমান দি পেলাই সেইখিনি সুধি পেলাই সাবমিট কৰিলে সেই ৰিলেটেড কোৱেশ্চনটো যিটো ফিল্ডৰ ৰিলেটেড কোৱেশ্চন হয় সেই ফিল্ডৰ কাউন্সিলৰ গৰাকীলৈ আমাৰ কোৱেশ্চন হ্যান্ডলিং টিমৰ পৰা হেতু গুচি যায় আৰু আপোনালোকে তাৰ আনসাৰটো অন্তিম সোনকালে আমি যিমান সোনকালে পাৰো আপোনালোকে পঠাই দিয়া চেষ্টা কৰো। তাৰোপৰি আন এটা ইনিচিয়েটিভ যেটো সংবিধানে আগবঢ়াইছে হেতু হল স্কলাৰ এসিষ্ট। স্কলাৰ এসিষ্টটো হয় it's a me to process to recently start কৰিছো। স্কলাৰ এসিষ্ট essentially বেলেগ বিভিন্ন ধৰণৰ স্কলাৰশিপ একগোট কৰাই পেলাই আমাৰ পিনৰ পৰা ফেসিলিটেট কৰি পেলাই বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া বা বিভিন্ন স্টাৰ ষ্টুডেন্ট লৈকে, ফৰ এক্সাম্পল 10th পাস কৰা ষ্টুডেন্ট বা 12th পাস কৰা ষ্টুডেন্টলৈ আমি আমাৰ পিনৰ পৰা আগবঢ়াইছো। আৰু আমি
সমিধানে বেসিক্যালি বিভিন্ন ডোনৰক এটা প্ল্যাটফৰ্ম দিছে যিবোৰে সমিধানৰ থ্ৰুৰে ষ্টুডেন্টবোৰলৈকে স্কলাৰশ্বিপ আগবঢ়াব পাৰে তো ইয়াতে অলৰেডি আমাৰ তাত ছটা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ এভেইলেবল আছে তো আপোনালোকে তাত গৈ পেলাই হেতু বিষয়ে ডিটেইলছ জানিব পাৰে আৰু আপকামিং যিবোৰ ইনফৰমেশন আছে স্কলাৰশ্বিপৰ বিষয়ে আমি তাত সদায় আপলোড মানে very frequently আমি তাত আপলোড কৰি থাকো so সেয়া হ'ল সমিধানৰ বিষয়ে টিসমু introduction so এতিয়া আমি আগবাঢ়িছো আমাৰ কাউন্সিলৰ গৰাকী কাউন্সিলৰ সকলৰ পিনৰ পৰা তেওঁলোকক ইন্ট্ৰোডাকচন দিবলৈ মই অনুৰোধ জনাইছো start কৰিম বাবলি পাঠকৰ হৈতে নমস্কাৰ মোৰ নাম বাবলি পাঠক আৰু এডুকেশনালি মই কম্পিউটাৰ সায়েন্স পঢ়িছো মই কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰ হয় অসমৰ পৰা ইঞ্জিনিয়াৰিং কৰাৰ পিছত লণ্ডনত গৈ পেলাই মই মাষ্টাৰ্ছ ডিগ্ৰী কৰিলো আৰু তাতে চাকৰি আৰম্ভ কৰিলো একচুয়ালি মই এটা ষ্টাৰ্টআপত তেতিয়া গম পালো বহুত সৰু বয়সত গম পালো কি এন্টাৰপ্ৰেনাৰশিপ কি হয় কেনেকৈ কৰে কি হয় আৰু বহুত বস্তু শিকিব পাৰি যেতিয়া এটা ষ্টাৰ্টআপত কাম কৰা যায় তেনেকে তাৰপিছত বেলেগ এমএনসিছতো কাম কৰি পেলাই তাৰপিছত around 10 years ইণ্ডিয়া মানে 10 years of corporate experience ইণ্ডিয়া আৰু ইউকে হোৱাৰ পিছত মই ডিসাইড কৰিলো কি মই কিবা কৰিব পাৰো নেকি আৰু নিজৰ জেগাত গুৱাহাটীত কিবা কৰিব পাৰো নেকি আৰু এডুকেশন সেক্টৰটো মই ভাবো কি আমাৰ সোসাইটিৰ কাৰণে এডুকেশন ইজ আ ভেৰি ইম্পৰ্টেন্ট সেক্টৰ আৰু হেতুত মানে কিবা মোৰ নিজৰ যে এক্সপাৰ্টিজ আছে ইন দ্য লাইন অফ টেকনলজি মই হেতু কিবা কৰিব পাৰো নেকি তো হেতু লৈ পেলাই মই নিজৰ ষ্টাৰ্টআপ এটা বি ব্ৰাইট বুলি নামৰ হেতু ষ্টাৰ্ট কৰিলো আৰু তাৰ লগত মই সিডেক সেন্টাৰ ফৰ ডেভেলপমেন্ট অফ এডভান্স কম্পিউটিং যে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ হেয়া হয় তাৰ লগতো জড়িত হয় আৰু তাৰপিছত দেখিলো কি কোডিং আৰু কম্পিউটাৰ এডুকেশন আমি বহুত সৰু ল'ৰা-ছোৱালী বহুত সৰুৰ পৰা ষ্টাৰ্ট কৰিব পাৰো তো হেতু চাই পিলে মই 6 years and plus ল'ৰা-ছোৱালী কোডিং আৰু ৰবটিক্সৰ ওপৰত ষ্টাৰ্ট কৰিলো দিয়া তো তেনেকে কৰি আছো আৰু প্ৰায় মোৰ 2 বছৰ হ'ল কৰা আৰু আসাম গভৰ্নমেন্টৰ পৰা যেটো আসাম ষ্টাৰ্টআপ দি নেক্সট তাৰ পৰা আমি ৰিকগনিশ্যন পাইছো সো তেনেকে মই কৰি আছো আৰু সম্বিধানৰ লগত আশা কৰো কি আই ক্যান হেল্প মানে আৰু ল'ৰা-ছোৱালী কিবা যদি তেনেকুৱা কোৱেশ্চনছ আছে স্পেশালি আইটি ৰিলেটেড ফিল্ড या কৰ্পৰেট এক্সপেৰিয়েন্সৰ তাৰ ওপৰত মই কিবা মানে সহায় কৰিব পাৰো থ্যাংক ইউ হেল্ল' মই প্ৰদীপ শইকীয়াই কৈছো শুনিছেনে বাৰু আপোনালোকে মোৰ ভইচটো হয় শুনিছো ঠিক খালি মই ভিডিঅ'টো নাই দুইটা একেলগে নোৱাৰিছো ভিডিঅ' আহিলে ভইচটো নাহিছে ভইচটো আহিলে মই হ'ব ভইচটো আহিলে দৰকাৰী বস্তুটো ভইচটোহে অৱশ্যে নাজানো মোৰ ফোনৰ লিমিটেশন নেকি ঠিক আছে বাৰু আপুনি আপোনাৰ ইন্ট্ৰোডাকচনটো দি দিয়ক নহলে মই একচুয়ালি প্ৰদীপ কুমাৰ শইকীয়া মই ডক্টৰটো নিলিখো বাৰু মই এমএসসি পিএইচডি এমফিল কৰা ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' ফিজিক্সৰ এণ্ড মই একচুয়ালি বেসিক্যালি এনআৰআই সাইন্টিস্ট হিচাপে আছিলো বহুত বছৰ মই সাউথ আফ্ৰিকাৰ সাইন্টিফিক এডভাইজাৰ হিচাপেও আছিলো আৰু স্লামবাজাৰ বুলি নাম শুনিছে চাগে মই স্লামবাজাৰৰ প্ৰিন্সিপাল সাইন্টিস্ট হিচাপে ৰিটায়াৰমেন্ট ললো তাৰ আগতে হালিবাৰ্টনত আছিলো তাৰ আগতে ONGCত আছিলো জিঅ' সাইন্টিস্ট হিচাপে কিন্তু হেবিলাক মোৰ প্ৰফেশনাল চিনাকি কিন্তু নাও আই এম ওয়াৰ্কিং ইন আসাম একচুয়ালি লাষ্ট 3 years মই চাকৰি এৰি গুচি আহিলো মই ৰিটায়াৰমেন্ট হোৱা নাই মোৰ 55 years 60 years but অসমত আহি একচুয়ালি এন্টাৰপ্ৰেনাৰশ্বিপৰ কিবা কিবি কৰা কৃষি গ্ৰাম্য অৰ্থনীতিৰ ওপৰত বিশেষ কিছুমান কামত লাগি আছো মই নিজাববীয়াকৈ লগতে হোটেল বিজনেছ মোৰ ইংলেণ্ডৰ বাৰ্মিংহামত দা ইষ্টাৰ্ণ বুলি এখন হোটেল আছে কিনিলো 2018ত আৰু বগীবিলত মই ডিব্ৰুগড়ৰ বগীবিল ইকো ৰিজৰ্ট বনাই আছো এখন 65 বিঘাৰ এখন ডাঙৰ ইকো ৰিজৰ্ট কনষ্ট্ৰাক্টিং মাইসেলফ আৰু তো ৰানিংও হৈ আছে বাকি শৰ্ট হিচাপে মোৰ হেতুৱে চিনাকি বাট মই এজন পদাৰ্থ বিজ্ঞানী বেসিক্যালি আৰু পদাৰ্থ বিজ্ঞানৰ কামবিলাকৰ লগত মেডিকেলৰ লগত মই বিশেষভাৱে বহুত উতপ্ৰোত জড়িত মোৰ বহুত পেপাৰ পাব্লিছ হৈছে মেডিকেলৰ ক্ষেত্ৰত মেইনলি মেডিকেলৰ ইনস্ট্ৰুমেন্ট বিলাকৰ ওপৰত এমআৰআই এইবিলাক বাকি এতিয়া কৃষি ক্ষেত্ৰত লাগি আছো খেতি মই মাছ পোহাৰ ওপৰত অসমত যথেষ্ট ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছো লাগি থাকো মই আনকি মেডি ফিশ ফাৰ্ম যিখন অসমৰ আটাইতকৈ এতিয়া ফেমাছ নলবাৰী তেওঁলোকৰ বৈজ্ঞানিক উপদেষ্টা
আলোচনাপন্থী আলফাখিনিয়ে এতিয়া গোটেই অসমতে মাছ পুহিছে তেওঁলোকৰ মই বৈজ্ঞানিক উপদেষ্টা হিচাপে আছো মই ফাৰ্মিঙৰ মানে বিশেষকৈ ফিছ কালচাৰটো ফিছ প্ৰডাকশ্যনটো অসমত আত্মনিৰ্ভৰশীল হোৱাৰ এটা মানে হেৰি লৈছো মানে প্ৰমিজ এটা লৈ বিশেষকৈ লাগি আছো মাছ এইখিনিয়ে মোৰ চমু পৰিচয়টো তেনেকৈ আৰু হেল্ল' ধন্যবাদ professor এতিয়া এতিয়া ইয়াত মই প্ৰথম মোৰ কোৱেশ্চনটো দেখিছো যে চেলেঞ্জ ইন আসাম ফৰ বিজনেছ মই ডাইৰেক্টলি তালৈ যাব পাৰো নে কি কৰিব লাগিব আমি ইন্ট্ৰোডাকশনছ বোৰ কমপ্লিট কৰি লওঁ Okay, no problem. Okay, thank you. Thank you. Next, আমি introduction লম দেবাংগ পল্লৱ শইকীয়াৰ পৰা। নমস্কাৰ, আপোনালোকে শুনিছেনে বাৰু? হয়, শুনিছো। হয়, শুনিছো। হয়, নমস্কাৰ, মই দেবাংগ পল্লৱ শইকীয়া। শিক্ষাগতভাৱে মই ইংৰাজীত MA কৰিছো, ইংৰাজী সাহিত্যত। কটন কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিছিলো তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মই ইংৰাজীত MA কৰা মই 2010 চনৰ পৰা 2016 চনলৈ দিল্লীত একুৰেটিভ হেল্থ ইনকৰ্পৰেশ্যন নামৰ এটা আমেৰিকান কোম্পানীত কোৱালিটি এনালিষ্ট হিচাপে মই চাকৰি কৰিছিলো তাৰ পিছতে নিজাববীয়াকে কিবা এটা কৰাৰ এটা মন আছিল সেই কাৰণে মই অসমলৈ উভতি আহি মই গুৱাহাটীত খাৰখোৱা ফুডছৰ জন্ম দিলো আৰু আমি বৰ্তমান ফুডছত কাম কৰি আছো মহাৰাষ্ট্ৰৰ শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপৰৰ যিটো মডেল সেই মডেলটোত যাতে আমাৰ যিবোৰ প্ৰকৃতিয়ে দিয়া সম্পদ সেই সম্পদবোৰ যাতে নষ্ট নহয় আৰু অসমৰ যিসকল গাঁৱৰ মহিলা আছে মহিলাসকলে যাতে নিজৰ চোতালৰ পৰাই কাম কৰি এটা ভাল উপাৰ্জন কৰিব পাৰে গতিকে আমি এতিয়ালৈকে যোৱা 1.5 বছৰত আমি 1.5 বছৰহে হৈছে মানে ভালকে ফাংচনেল হোৱা অসমৰ বৰ্তমান 100 গৰাকীতকৈ অধিক মহিলা আমাৰ লগত সংযুক্ত কৰাইছো আৰু তেওঁলোকক সামান্য হলেও খুৰাকি দিবলৈ সক্ষম হৈছো আৰু তেওঁলোকে নিজৰ ঘৰত হোৱা ফলমূল যিবোৰ সাধাৰণতে পেলনি যায় সেই পেলনি যোৱা ফলমূলবোৰেদি আমাক বিভিন্ন প্ৰকাৰৰ প্ৰসেস ফুড তেওঁলোকে তৈয়াৰ কৰি আমাক দিয়ে আমাৰ সৰুকৈ এটা সেটআপ আছে নগাঁৱত আৰু এটা গুৱাহাটীত তাতে আমি ফিনিশড প্ৰডাক্ট কৰি আমি ৰাইজৰ মাজলৈ উলিয়াই দিছো আৰু এতিয়ালৈকে ৰাইজৰ সহাৰি যথেষ্ট উৎসাহজনক আমি 1.5 বছৰৰ ভিতৰতে ইতিমধ্যে অসমৰ উপৰিও বেংগলোৰ কলকাতা দিল্লী মুম্বাই এই 4খন ঠাইত আৰু লগতে চেন্নাইত আমাৰ খাৰখোৱা ফুডছৰ বস্তুসমূহ আমাৰ সামগ্ৰীসমূহ উপলব্ধ কৰাবলৈ সক্ষম হৈছো আৰু যদি লকডাউন খোলে তেনেহলে অহা আগষ্ট মাহৰ পৰা আমাৰ এক্সপোৰ্ট আৰম্ভ হ'ব গতিকে মোৰ বিষয় এইখিনিয়ে দেবাংগ পল্লৱ শইকীয়া এডুকেশ্যনেল ওয়াইজ মই লিটাৰেচাৰৰ মানুহ আছিলো তাৰ পিছতে মই আইটি সেক্টৰত গলো আৰু আহিলৈ প্লাই এতিয়া এন্টাৰপ্ৰেনৰ হলো নিজাকৈ কিবা এটা কৰিবলৈ মন থকাৰ কাৰণে আৰু বিশেষভাৱে মোৰ হবি হ'ল লিখা মেলা কৰা আৰু সংগীত মোৰ এটা কেদিনমানৰ আগতে ৰূপম ভূঞাৰ লগত ৰৈ যাব বৈ থকা নৈ নামৰ এটা গীত মুক্তি পাইছে আৰু মোৰ কিতাপ দুখন আছে এখন অনুভৱৰ আলাপ আৰু এখন নৈৰ দৰে ধন্যবাদ ধন্যবাদ আৰু ফাইনালি আমি আগবাঢ়িছো নিদৰ্শনা শইকীয়াৰ পিনে তেখেতে নিজৰ ইন্ট্ৰোডাকশনটো দিয়ক নমস্কাৰ মই নিদৰ্শনা মই সংবিধানৰ লগত জড়িত হৈ থকা এতিয়া 10 বছৰ ওপৰ হ'ল মই মনজিত অমৰ আমি মিলি পেলাই সংবিধান আৰম্ভ কৰিছিলো 2009-10 চনত আৰু মই নগাঁৱৰ হয় অৰিজিনেলি এতিয়া মই হায়দৰাবাদত আছো যোৱা 10 বছৰ ওপৰ হ'ব অসম এৰা মোৰ 15 বছৰে হ'ল কিন্তু অসমৰ প্ৰতি সদায় কৰিবলৈ কিবা না কিবা এটা মানে সোশালি কিবা না কিবা এটা কৰিবলৈ মন গৈ থাকে কাৰণে আমি সংবিধান আৰম্ভ কৰিছিলো তাৰ পিছত মোৰ বিয়া হৈ লৰাছলি হওঁতে মানে মাতৃত্বই মোৰ এটা জীৱনত হলনি আনিলে I think it was my turning point মই গোটেই পৃথিৱীখন মানে বেলেগ ধৰণে চাবলৈ আৰম্ভ কৰিলো মোৰ দৃষ্টিভংগীটো হলনি হৈ গ'ল আৰু মানে মই সবফালে মই দেখিলো যে খোৱাৰ প্ৰাদি কৰি মানে মাটিৰ প্ৰাদি কৰি পানী everything is so contaminated and so polluted so মই ভাবিলো যে মানে মোৰ লৰাছলিক মই কেনেকৈ এটা ভাল কেনেকৈ এখন ভাল পৃথিৱী মই প্ৰভাইড কৰিব পাৰিম হেতু মোৰ জীৱনৰ মানে এটা লক্ষ্য হৈ পৰিল আৰু আৰম্ভণিতে মই নিজৰ ফ্যামিলি ইন্ডিভিজুৱেল লেভেলত মই কি কৰিব পাৰো এটো চেষ্টা কৰিলো মই লাহেকৈ দেখিলো যে
নিজৰ মানে ইণ্ডিভিজুৱেল লেভেলত আমি যদি কামবোৰ কৰোঁ আমি স্পেচিয়েলি ইন দ্য কেছ অফ এনভাইৰনমেণ্ট আমাৰ যোনটো ইম্পেক্ট হয় সেইটো বহুত এটা কম বহুত মানে মাইনিউট এটা ইম্পেক্ট হয় So I thought that it has to be a collective effort. আমি সমাজখনে মিলি পেলে কিবা কৰিব লাগিব সেইকাৰণে মই বেলেগ ধৰণে মানে নিজকে নিজে জড়িত কৰিলো I was মই মাৰ্কেটিং কমিউনিকেশ্যনছৰ প্ৰফেশ্যনেল আছিলো till 2 বছৰ আগলৈকে I was working for an ad agency before I left my job আৰু মই বিচাৰিলো যে মই নিজৰ মানে নিজে কিবা এটা কৰো মই এনভাইৰনমেন্টৰ ক্ষেত্ৰত মানে আমি কেনেকে পালে আমি মানুহে এনভাইৰনমেন্টৰ লগত নেচাৰৰ লগত মিলি পালে হাৰমনিয়াছলি থাকিব পাৰে হেতু মই মানে মোৰ টাৰ্গেট হেতু হৈ গল আৰু যোৱা বছৰ 2019 I started Bartan company এজনী মোৰ মানে ফ্ৰেণ্ডৰ লগত আৰু লাহেকৈ আমি আৰু মানুহ আমাৰ লগত জড়িত হল So আমাৰ প্ৰাইমেৰী কাম হল আমি লো ওয়েস্ট ইভেন্টস কৰো আমি যেতিয়া এটা মানে আমি যেতিয়া এখন বিয়ালৈ যাওঁ আমি যেতিয়া এটা ম্যাৰাথন ইভেন্ট এটেন্ড কৰো আমি নাভাবো যে আমি মানে এটেন্ড কৰাৰ পিছত তাত কিমান জাবৰ জুথৰি তাতে মানে the waste that is left behind after an event আমি হেতু বস্তু বিষয়ে আমি গুৰুত্ব নিদিও কিন্তু আসলতে এই waste problem এটা বহুত ডাঙৰ problem হয় আৰু মোৰ কাৰণে হেতু এটা বহুত মানে very close to my heart so what we do is we provide help to organize low waste events so যোৱা বছৰত আমি সৰু হোম পাৰ্টিজৰ পৰা আদি কৰি আমি বিয়া ম্যাৰাথন ইভেন্ট জাতীয় আমি ডাঙৰ ইভেন্টলৈকে আমি কৰি আছিলো এতিয়া যেহেতু আমাৰ কাম এতিয়া অকমান মানে পজ হৈ আছে because ইভেন্টস এতিয়া মানুহবোৰে কৰিব পৰা নাই and good for nature so আমি এতিয়া চেষ্টা কৰিছো যে আমি কেনেকৈ স্কুলৰ লগত কাম কৰি পেলে এডুকেশ্যনৰ মাজত আমি সাস্টেইনেবিলিটি নহলে বা আৰ্থ ফ্ৰেন্ডলি এডুকেশ্যন আমি কেনেকৈ এডুকেশ্যনেল কাৰিকুলামৰ লগত আমি ইনকৰ্পৰেট কৰিব পাৰো হেতুৰ ওপৰত আমি এটা কাম কৰি আছো আৰু very happy to be connecting with all of you I hope আমাৰ সেশনটো আজি আপোনালোক সকলোকে হেল্প কৰিব thank you very much ধন্যবাদ সকলো কাউন্সিলৰলৈ সমু ইন্ট্ৰোডাকশনটো দিয়াৰ বাবে এতিয়া আমি আমাৰ প্ৰগ্ৰামটোৰ ফালে যাম তাৰ আগতে দুটামান নিয়ম আমি ক'ব বিচাৰিছো প্ৰথম কথাটো হৈছে যে এই মিটিংটো ৰেকৰ্ড কৰা হৈছে আৰু যথা সময়ত আমি সংবিধানৰ ফালৰ পৰা ইউটিউবে হওক বা ফেসবুকে হওক ক'বাত আমি আপলোড কৰিম ভিডিওটো আৰু এটা কথা হৈছে যে সকলোকে মই ক'ব বিচাৰিছো যে তেওঁলোকৰ মাইকটো যাতে মিউটত থাকে নহলে সাউন্ড বেলেগ সাউন্ড আহিলে পটককে স্ক্ৰিনখন হিটো একাউন্টলৈ গুচি যায় সো মই সকলোকে অনুৰোধ জনাইছো যে তেওঁলোকৰ মাইকটো যাতে মিউটত ৰাখে ভিডিওটো অন কৰিব পাৰে ভিডিওৰ লগত একো কথা নাই আৰু এটা কথা হৈছে যে আমাৰ কোৱেশ্চন আনসাৰ সেশন চলি থাকোতেনে পাৰ্টিসিপেন্ট বিলাকে চ্যাট বক্স এটা আছে সো চ্যাট বক্সটোত তেওঁলোকৰ ফলো আপ কোৱেশ্চন বা বেলেগ কিবা কোৱেশ্চন যদি কাউন্সিলৰ বিলাকৰ কাৰণে আছে তেতিয়া হলে তেওঁলোকে হে চ্যাট বক্সটোত লিখিব পাৰে আৰু আমাৰ অলৰেডি বহুত কেইটা প্ৰশ্ন আহিছে ৰেজিষ্ট্ৰেচনৰ পৰা সো সেই প্ৰশ্নকেইটাৰ উত্তৰ হোৱাৰ পাছত আমি চ্যাট বক্সৰ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিম কাউন্সিলৰ পৰা সো মই প্ৰথম প্ৰশ্নটো মই দিব বিচাৰিছো দেৱাংগ পল্লৱ শইকীয়ালৈ এই প্ৰশ্নটো আহিছে ভৃগু কলিতাৰ পৰা ভৃগু কলিতাই এইচএস পাস কৰিছে আৰু তেওঁৰ প্ৰশ্নটো হৈছে what is the first and major step that we can take as an entrepreneur দেৱাংগ পল্লৱ শইকীয়ালৈ ধন্যবাদ ভৃগু মই তুমিয়ে কৈছো যেহেতু তুমি উচ্চতৰ মাধ্যমিক পাস কৰিছা হে না পঢ়ি আছা উদ্যোগী হবলৈ হলে এন্টাৰপ্ৰেনৰ হবলৈ হলে প্ৰথম যেটো কথা সেই কথাটো হল যে নিজৰ মনটোৰ লগত কথা পাতি মানে এটা সঠিক সিদ্ধান্ত লোৱা কাৰণ এন্টাৰপ্ৰেনাৰশিপটো বা উদ্যোগী হবলৈ হলে এই ক্ষেত্ৰখন যথেষ্ট চ্যালেঞ্জেৰে ভৰা কিন্তু এনেকুৱা নহয় যে এই চ্যালেঞ্জবোৰ আমি ওভাৰকাম কৰিব নোৱাৰিম আৰু ইয়াত এটা একদম যদি আমি খাতি অসমীয়াত কম মজা এটা আছে এই চ্যালেঞ্জখিনিৰ লগত মানে মোকাবিলা কৰি গতিকে প্ৰথমতে এটা সঠিক সিদ্ধান্ত ল'ব লাগিব যে মই উদ্যোগী হম নে নহওঁ কাৰণ
কোনো পধ্যেই এই বিজনেছ নহয় ভাত কাপোৰ বা বাসস্থানৰ যোগাৰ কৰাৰ উপৰিও আন 10 জনক লগত একেলগে লৈ যাব লাগিব গতিকে প্ৰথমতে এটা সঠিক সিদ্ধান্ত ল'ব লাগিব আৰু নিজকে সাজু কৰিব লাগিব তাকে সেইখিনি মই ওভাৰকাম কৰি সাকসেসফুল হ'ব পাৰিম সেইটো অকল মই কোৱাই নহয় যিকিজন মানে অসমতে হওক ভাৰততে হওক বা বিশ্বৰ সফল উদ্যোগী আছে এন্টাৰপ্ৰেনাৰ আছে বা বিজনেছমেন আছে তেওঁলোকৰ জীৱনীবোৰ পঢ়িলেও আমি গম পাম যে এটা বয়সলৈ বা এটা ফেজলৈকে এটা সময়লৈকে এটা সেই ষ্ট্ৰাগলটো ওভাৰকাম কৰিব নোৱাৰা গতিকে সেই সঠিক সিদ্ধান্তটো লাগে সেই সঠিক সিদ্ধান্তটো নিজে কৰিব পাৰিব লাগিব তাৰ পিছতে দ্বিতীয়টো আটাইতকৈ ডাঙৰ ষ্টেপ যিটো মানে সেইটো মই প্ৰথম ষ্টেপৰ কোনটো বিষয়ত মই উদ্যোগী হ'ম বা কোনটো বিষয় মই বাছি ল'ম সেইটো অধ্যয়ন বা মাৰ্কেট ষ্টাডি আৰু বিজ্ঞজনৰ লগত আলোচনাৰ যোগেৰে সেইটো সঠিক সিদ্ধান্ত ল'ব লাগে কাৰণ এনেকুৱা উদ্যোগ বস্তুটো এনেকুৱা নহয় যে আগতে যেনেকৈ অসমত এজনে পিচিঅ খুলি অকমান সফলতা লাভ কৰাৰ লগে লগে আৰু 10 জনে একেলগে পিচিঅ খুলি দিয়ে এজনে ফুড বিজনেছ আৰম্ভ কৰিলে লগে লগে আৰু 10 জনে ফুড বিজনেছ আৰম্ভ কৰি দিয়ে এজনে কোচিং চেণ্টাৰ এটা খোলাৰ লগে লগে আৰু 10 জনে কাষত 10টা কোচিং চেণ্টাৰ খুলি দিয়ে এন্টাৰপ্ৰেনাৰশ্বিপটো তেনেকুৱা বস্তু নহয় গতিকে সেই বিষয়ে সেই সম্যক জ্ঞানেৰে মাৰ্কেট ষ্টাডি কৰি হওক বা নিজৰ ভৌগোলিক অৱস্থানৰ ভিতৰত তোমাৰ নিজৰ ঠাইখিনিত তুমি কৰিবলৈ বিচাৰিছা নে তাৰ পৰা তুমি আগুৱাই যাবলৈ বিচাৰিছা নে নিজৰ ৰাজ্যৰ বাহিৰতো তুমি যাবলৈ বিচাৰিছা নে এইটো এক্সপৰ্ট ৰিলেটেড হ'ব সেই গোটেইখিনি খৰচি মাৰি বিজ্ঞজনৰ লগত আলোচনা কৰি পঢ়া শুনা কৰি নিজে সঠিক সিদ্ধান্তটো ল'ব লাগিব যে মই কোন বিষয়ত উদ্যোগী হ'বলৈ গৈ আছো বা উদ্যোগী হ'বলৈ ভাল পাম আৰু এই বিষয়ে আজি সংবিধান আছে তোমালোকৰ কাষত গুগল আছে আৰু অন্য নহলেও তুমি অসমৰ চাৰিপিনে যদি চোৱা আমাৰ কথা কোৱা নাই দেই সফল উদ্যোগী আছে যিসকলে দেশৰ লগতে দেশৰ বাহিৰতো তেওঁলোকৰ নিজৰ প্ৰত্যুৎপন্নমতিতা বা পৰিশ্ৰমৰ যোগেদি যথেষ্ট সফলতা অৰ্জন কৰিছে বিভিন্ন দিশত তেওঁলোকৰ লগতো কেনেবাকে কথা পাতি লৈ পেলাই মানে সেই সিদ্ধান্তটো লোৱা উচিত যে কিহৰ ওপৰত মই উদ্যোগ স্থাপন কৰিম বা এজন উদ্যোগী হ'বলৈ গৈ আছো চমুকৈ সেইখিনিয়ে আৰু যদি কিবা জানিবলগীয়া থাকে কাইণ্ডলি মোক চেটত জনালে হ'ল মই ভৱিষ্যতে দিবলৈ চেষ্টা কৰিম ধন্যবাদ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বাবলি পাঠকৰ কাৰণে সুধিছে প্ৰশ্নকৰ্তা হৈছে মোহাম্মদ মুকিবুল ইছলাম আৰু তেখেত আই থিংক আমাৰ লগত প্ৰেজেন্ট আছে আজি হয় তেখেত আমাৰ লগত এভেইলেবল আছে সো তেওঁৰ কোৱেশ্চনটো হৈছে তেখেত নিজে এগৰাকী এন্টাৰপ্ৰেনাৰ হয় আৰু তেওঁৰ কোৱেশ্চনটো হৈছে যে investment পাবৰ কাৰণে ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ হয় what are the criteria to get an investment হয় শুনা পাইছো এতিয়া মানে মুকিবুল এটো বিৰাট এন্টাৰপ্ৰেনাৰ্ছৰ কাৰণে এটো বিৰাট এটা ইম্পৰ্টেন্ট কোৱেশ্চন কি আমাৰ ইনভেষ্টমেন্ট কেনেকে কি কৰিব পাৰি আৰু কিয় মানে ইনভেষ্টমেন্ট লাগে ফাৰ্স্ট হৈছে ইনভেষ্টমেন্টৰ কাৰণে উই শুড মানে আমাৰ বিজনেস মডেলটো যেটো হয় হেতু সেই বিজনেস মডেলটো that has to be really strong মানে ভালকে আগতে ষ্টাডি কৰি ভালকে আমি মাৰ্কেট এনালাইসিস কৰি আমি মানে হেতু বস্তু আমি মানে ভালকে আমি অলৰেডি ডিসাইড কৰি লব লাগে আৰু যেটো আমি যদি বিসি মানে ইনিশিয়ালি কি হয় যদি ইনভেষ্টমেন্টৰ কথা কোৱা যায় তে ইনিশিয়ালি ইনভেষ্টমেন্ট শুড মানে আমি লব পাৰো আমাৰ ফ্ৰেণ্ডছ এন্ড ফ্যামিলিৰ পৰা আমাৰ ফ্ৰেণ্ডছ এন্ড ফ্যামিলি দে আৰ দ্য ওয়ান মানে হেন্তে জুন হয় জুনে ইনিশিয়ালি আমাৰ ওপৰত ট্ৰাষ্ট কৰে যেতিয়া এই পৃথিৱীৰ যেতিয়া আমাৰ বিজনেছ আমি একোৱে কৰা নাই তেতিয়া বেলেগে অলপ দিগদাৰ পায় নিজৰ পইচাখিনি ইনভেষ্ট কৰিবৰ কাৰণে তো ইনিশিয়াল ইনভেষ্টমেন্ট মই ভাবো কি যদি নিজৰ লগত আছে অলপ সেভিংস তো হেখিনি ফ্ৰেণ্ডছ এন্ড ফ্যামিলিৰ পৰা লৈ পেলে আৰু হেতু ইনিশিয়াল ইনভেষ্টমেন্ট তাৰ পিছত কি হয় আমি সৰুকে ষ্টাৰ্ট কৰিব লাগে বিজনেছটো আৰু যেটা দেখো কি অলপমান আমাৰ বিজনেছটো চলিছে আমাৰ কাস্টমাৰ্স আছে তেতিয়াহে আমি ট্ৰেকশন দেখাব পাৰো তেতিয়াহে আমি ডাঙৰ ইনভেষ্টৰ্স যেনেকে যিবিলাকক কয় এঞ্জেল ইনভেষ্টৰ্স বিলাকক কয়
হেনুকুৱা ইনভেষ্টৰক আমি এপ্ৰোচ কৰিব পাৰো ইয়া ভিসি ফান্ডিং যেটো কয় ভেঞ্চাৰ ক্যাপিটালিষ্ট ফান্ডিং যেটো কয় তেতিয়াহে আমি এপ্ৰোচ কৰিব পাৰো কিন্তু হেতুৰো এটা মানে ডাঙৰ প্ৰসেস এটা আছে পটককে ভিসিয়ে ইয়া এঞ্জেল ইনভেষ্টৰছে দি নিদিয়ে হেঁতি চাই ফাৰ্স্ট ক্ৰাইটেৰিয়া হৈছে মেইন মোস্ট ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া হৈছে ফাউণ্ডাৰ ইয়া টিমটো কেনেকুৱা সো সেই টিমটোৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি নে নোৱাৰি কিমান সিনসিয়াৰ কিমান হাৰ্ড ওয়াৰ্কিং হেতু বস্তু চোৱা যায় তাৰ পিছত নেক্সট ক্ৰাইটেৰিয়াটো হৈছে ইনোভেটিভনেস আইডিয়াটো কিমান ভাল যেটো মাৰ্কেটৰ কাৰণে মানে বিজনেস ইয়া এন্টাৰপ্ৰেনাৰটোৱে আইডিয়াটো লৈছে হাউ মানে কিমান হেতু এক্সপান্ড কৰিব পাৰি এতিয়া যেতিয়া আমি বিজনেস কৰো আমি খালি অসমৰ কাৰণে ভাবিব নালাগে আমি ভাবিব লাগে হাউ ক্যান উই এক্সপান্ড আমি কেনেকে ভাৰতৰ বেলেগ বেলেগ ষ্টেটছত এপ্ৰোচ যাব পাৰো ইয়া ইভেন বিয়ন্ড ভাৰত কেনেকে আমি ওয়াৰ্ল্ডৰ লৈ হেয়া কৰিব পাৰো তেতিয়া বিজনেস এটা সাস্টেইনেবল হয় তো যেতিয়া আমাৰ ইনভেষ্টমেন্ট বিচাৰো এইবিলাক ক্ৰাইটেৰিয়া বিৰাট ইম্পৰ্টেন্স হোৱা হয় ফাৰ্স্ট হৈছে হাউ ইজ দ্য ফাউণ্ডাৰজন কেনেকুৱা টিমটো কেনেকুৱা কিমান এক্সপেৰিয়েন্স আছে তাৰপিছত আইডিয়াটো কিমান ইনোভেটিভ কিমান মানে ফিউচাৰত কিমান এক্সপান্ড কৰিব পৰা যায় যেনেকে যেতিয়া চাওঁ ই-কমাৰ্চ ৱেবছাইটছ বিলাক যেনেকে Flipkart initially বহুতখিনি ইনভেষ্টমেন্ট পাই গৈছিলে কিয় পাই গৈছিলে because the investors could see that বহুত expand কৰিবৰ কাৰণে মানে বহুত ভেয়া আছে although the e-commerce websites they are not making money মানে পইচা initially যদিও হেঁতি জ্বলাই মানে কৰা নাই profitable কৰা নাই but still they were getting lot of investment only because মানে investor দেখিব পাৰিছিল কি what is the future is very bright for all these companies so হেতু বস্তু যদি আমি দেখাব পাৰো আৰু তাৰ পিছত যদি আমি মানে কেনেকে অসমত থাকি পেলে আমি কেনেকে মানে ইনভেষ্টমেন্ট লব পাৰো সো মই এটো ক্ষেত্ৰত ক'ব পাৰো কি থ্ৰু আসাম গভৰ্নমেন্ট देयर आर সার্টেন ইনিশিয়েটিভ যেটো এটা হৈছে হিলপুখুৰীৰ ওচৰতে এটা কৰিছে এখন ইনকুবেশন সেন্টাৰস কিছুমান কৰিছে এটা কলেজেস লগত আছে ইউনিভাৰ্সিটিজৰ লগত আছে ইয়া যদি আমি কলেজ ইয়া ইউনিভাৰ্সিটি ষ্টুডেন্টস নহয় তেতিয়া আসাম ষ্টাৰ্টআপ দি নেক্সট বুলি পেলে এটা ইনকুবেশন সেন্টাৰ এটা ষ্টাৰ্ট হৈছে তাতেও কম্পিটিশন আছে তাতেও দুটামান স্টেজেস দুটা তিনটা স্টেজেস আছে যত আমাৰ যেটো মই কৈছিলো বিজনেস মডেলটো আমি প্ৰপোজ কৰিব লাগে তাৰ পিছত হেঁতি আমাক ইন্টাৰভিউ কাৰণে মাতে প্যানেলিস্ট ইন্টাৰভিউ হয় আমাৰ যদি আমি প্ৰডাক্ট বনাই আছো নিজৰ প্ৰডাক্টটো দেখাব লাগে ট্ৰেকশনটো দেখাব লাগে হেঁতৰ তাৰ পিছত হেতু যদি আমি ইনকুবেশন পাব পাৰো তো হেঁতৰ লগত বহুত কানেকশন থাকে নেটৱৰ্ক কৰিব পাৰি for investment so hetu eta eya jab pari or apart from Assam Startup the next there is another entrepreneurship related institute called IIA Indian Institute of Entrepreneurship they are also doing hentio bahut entrepreneurs or help kori ase to get different schemes for investment heblak heya kori ase aru investment or karone jodi ami Assam government ki kori ase এটা স্কিম আছে স্টার্টআপ আসাম সো স্টার্টআপ আসামত থ্ৰু দি আমি যদি নিজৰ বিজনেস প্ৰপোজালটো এপ্লাই কৰো মানে আমাৰ যেটো ব্যৱসায় হয় that has to be recognized either etu eta sole proprietorship ya limited private limited company হেনেকা এটা আমি কৰিব লাগিব তাৰ পিছত আমি এটা আইডি পাও মাসি আইডি বুলি কয় তো হেতু হৈছে মাই আসাম স্টার্টআপ আইডি So on the basis of jodi masi id to kunba ta business e pai the first year Assam government 20,000 per month per startup ok diye aru henti bahut khini rihai thake beleg initiative or jenege jodi ami kiba computer peripherals kinibo bisarisu या আমি ট্যাক্সৰ কাৰণে এখিনি বহুত খিনি ৰিহাই থাকে তো একিটা মানে মই ওভাৰভিউ দিছো ইনভেষ্টমেন্টৰ কাৰণে আৰু যেনেকে মই কলো ইফ ইউ মানে ক্ৰাইটেৰিয়া যদি সোৱা যায় দেন ফাৰ্স্ট উইল বি মানে টিম হ্যাজ টু বি ভেৰি ষ্ট্ৰং কোনে বিজনেসটো ষ্টাৰ্ট কৰিছে আইডিয়াটো কি আমাৰ আৰু তাৰ পিছত এটা ষ্ট্ৰং ভালকে বিজনেস মডেল এটা বনাব পাৰি আৰু there are lot of people আৰু মানে বহুত experienced entrepreneurs আছে অসমত আছে ইন্ডিয়াত আছে যাক who are very approachable যাক এখন মেইল লিখি পিলে ইয়া হেঁতৰ কন্টাক্ট আইডি বিলাক পোৱা যায় লিংকডইন নিচিনা ওয়েবসাইটত পোৱা যায় so those people also can be approached আৰু যদি আইডিয়াটো ভাল হয় and হেনুকা senior entrepreneurs they can be your partners as well so that is also one way of getting investment so a more ekhini just an overview
আৰু যদি ডিটেইলছত মানে হেয়া কৰে তো ডেফিনেটলি ইউ কেন মেছেজ মি মোৰ and I'll be very happy to share more on this. Thank you. ধন্যবাদ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো এইবাৰ প্ৰদীপ কুমাৰ শইকীয়া ছাৰলৈ। প্ৰশ্নটো আহিছে অৰ্ণৱ সন্দিকৈৰ পৰা। অৰ্ণৱ সন্দিকৈয়ে এতিয়া BA হিষ্ট্ৰী ছেকেণ্ড ছেমিষ্টাৰত ছাত্ৰ শিলং কলেজৰ। তেওঁ দুটা প্ৰশ্ন সুধিছে। প্ৰথম প্ৰশ্নটো তেওঁ সুধিছে when will normalcy return to the hospitality and tourism industry especially in Assam? আৰু দ্বিতীয় প্ৰশ্নটো looking at the current situation, do you think opting for a career in the hotel, tourism or aviation industry is a good option? প্ৰদীপ কুমাৰ শইকীয়া ছাৰলৈ প্ৰশ্নটো। শুনিছেনে মোৰ ভইচটো? হেল্ল'। হয়। Actually, যিটো situation হৈ আছে corona virus, God knows. Nobody knows what will happen tomorrow, what's going on tomorrow. So lockdown কেতিয়া খুলিব, normalcy কেতিয়া হ'ব কোনো ক'ব নোৱাৰে। গতিকে হোটেল বা হস্পিটেল বিজনেছ কেতিয়া নৰ্মেলি আহিব, কাৰণ আমি অলমষ্ট নৱেম্বৰৰ পৰা অসমত আমাৰ হস্পিটেলিটি বিজনেছ ঠপ হৈ গ'ল, কা আন্দোলন আহিলে। তাৰপিছত ফেব্ৰুৱাৰী মাহত আমি হোটেল অলপমান আগবাঢ়িছিলোঁ, তেনেকুৱাতে বন্ধ হ'ল। মোৰ এতিয়া ইউকেৰ হোটেলখনো অলমষ্ট একে কণ্ডিশ্যন, ফেব্ৰুৱাৰীৰ পৰা অলমষ্ট বন্ধ বুলি বাৰ্মিংহামৰ হোটেলো মোৰ অলমষ্ট বন্ধ। ফাৰ্ষ্ট মাৰ্চৰ পৰাতো 100% বন্ধ লগ হৈ আছে তাত। গতিকে নৰ্মেলচিটো আহিব বুলি তেওঁ যিটো প্ৰশ্ন সুধিছে কেতিয়া আহিব কি কথা, সেইটো God knows. Nobody knows. Even I don't know, you don't know, nobody know. Even Modi don't know. দ্বিতীয় কথাটো হ'ল কি, আপুনি হোটেল হস্পিটেলিটি এজ এ ছাবজেক্ট লোৱাটো ডিপেণ্ড কৰিব যিহেতু God knows, গতিকে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কি ল'ব। মইতো ক'ম আপুনি সকলো ছাবজেক্টেই ল'ব পাৰে, আপোনাৰ চেলেঞ্জ আপুনি কেনেকৈ ল'ব পাৰে। কাইলৈ যদি হস্পিটেলিটি বিজনেছত আপোনাৰ ছাকচেছ নহয়, বেলেগলৈও যাতে আপুনি যাব পাৰে। মই সৰু উদাহৰণেৰে কৈ দিওঁ এটা কথা এইখিনিতে, কাৰণ অসমৰ এনভাইৰনমেণ্টটো এনেকুৱা, কালিলৈ আপুনি হস্পিটেলৰ বিজনেছ লৈ ঘূৰি আহিব পাৰি, কি কৰিব নোৱাৰিব সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আছে। কিন্তু অসমত এণ্টাৰপ্ৰেনৰ হ'বলৈ হ'লে প্ৰথম কথা হ'ল কি, দুইখন কাণত কপাহ ভৰাই পেলাই চলিবলৈ শিকিব লাগিব। এইটো হ'ল প্ৰথম প্ৰিন্সিপল মই শিকিলোঁ অসমত। নট অনলি এণ্টাৰপ্ৰেনাৰ, যিকোনো আপুনি যে হোটেল হস্পিটেলিটি যদি ষ্টাডিও কৰে, এজ এ কেৰিয়াৰো লয়, ইউ কেন বি এ ছাকচেছফুল পাৰ্চন, বাট আপুনি দুইখন কাণত প্ৰথমতে কপাহ ভৰাই ল'বলৈ শিকিব লাগিব। দেটছ এ বেচিক প্ৰিন্সিপল আই লাৰ্ণ ইন আছাম। কাৰণ যদি কাণত কপাহ নভৰাই, অসমৰ ছ'চিয়েল এনভাইৰনমেণ্টটো এনেকুৱা, ছ'চিঅ' ইকনমিক বা ছ'চিয়েল এনভাইৰনমেণ্টটো এনেকুৱা, ছ'চিয়েল মাইণ্ডছেটটো এনেকুৱা যে আপুনি হস্পিটেলিটি পঢ়ক, MSc পঢ়ক, BSc পঢ়ক, কিবা পঢ়ক, আপোনাক ছ'চিয়েলি বায়াছ কৰি পেলাব। এতিয়া মই ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' ফিজিক্সৰ এজন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট বুলি ক'ব পাৰোঁ। মই এতিয়াও ডিব্ৰুগড় ইউনিভাৰ্চিটিত আই হোল্ড দ্য ৰেকৰ্ড। মই 1988তে ইউনিভাৰ্চিটি বেষ্ট পষ্ট গ্ৰেজুৱেট হৈ 80% ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' ফিজিক্সত ডিব্ৰুগড় ইউনিভাৰ্চিটিত লৈ গৈছিলোঁ। মই ইলেক্ট্ৰনিক্সৰ মানুহ পিয়ৰলি, আৰু মই চাউথ আফ্ৰিকা লিখা গভৰ্ণমেণ্টৰ চাইণ্টিফিক এডভাইজাৰ হিচাপে কাম কৰি আহিছোঁ। যিয়ে জানে স্লামবেজাৰ, প্ৰবলি আই এম দি ফাৰ্ষ্ট পাৰ্চন ইন স্লামবেজাৰ লাইক কোম্পানী ৱৰ্ক এজ এ প্ৰিন্সিপাল চাইণ্টিষ্ট। লগতে মই এইটো কৈ দিওঁ, মোৰ চমুক পৰিচয়ত মই সেইটো নক'লোঁ, probably I am one of the highest paid ever salaried Assamese in the world. মই 2017ত যেতিয়া চাকৰি এৰিছোঁ, $94,000 USD per month মোৰ টোটেল পেকেজ আছিলে। চ' কাৰণ মই কাণত কপাহ ভৰাই ঘূৰোঁ, মই কাণত কপাহ ভৰাই পেলাই কাম কৰোঁ। গতিকে ইয়াত ঘূৰি আহিলোঁ, মই MSc ফিজিক্সৰ মানুহ, ইলেক্ট্ৰনিক্সৰ মানুহ, বাট আই এম ইন হস্পিটেলিটি বিজনেছ, আই এম এনজয়িং ইট উইথ মাই অ'ন ইণ্টাৰেষ্ট। গতিকে আপুনি হস্পিটেলিটি যদি এজ এ কেৰিয়াৰ ল'ব বিচাৰে, ইটছ গুড। ইফ ইউ লভ ইট, ইউ উইল বি ছাকচেছফুল। আজি হওক কালিলৈ হওক, কৰোণা যাবই। 1918ত ইয়াতকৈও ভয়ংকৰ অৱস্থা হৈছিলে, তেতিয়াও তেনেকে লাখ 2.8 মিলিয়ন পিপুল মৰিছিলে তেতিয়া, 1.8 মিলিয়ন পিপুল মৰিছিলে ৱৰ্ল্ডত। এতিয়াতো সিমানখিনি হোৱাগৈ নাই।
গতিকে আকৌ ঘূৰি আহিব পৰিৱেশ I am always positive. It will be okay. Apuni jodi bhabise hospitality line jabo bisare, it's okay. You can go it. But you have to find your own path. You have to be a pathfinder. You have to be harbinger. Hekane mu company UK company to name moi harbinger disu. Harbinger means pathfinder. Jibilak Roman hoinno bilak jaante tar age age jibilak kejonman hoinik pothai disile rasta uliai pelai khwa bua tombu turibole agotiyage telukok harbinger nam dia hoisile. They are the pathfinder and they are actually harbingers. So I am harbinger. I want to be harbinger. I create my harbinger. So if you want to create your own path, whatever situation, GN or situation, company jodi hospitality business by heart lobo bisare, you'll be successful. That's my answer. Jitu subject no porok by heart poribo lagibo. Jitu en kam no porok by heart poribo lagibo. তেতিয়া হলে সাকসেস হবই লাগিব মই হেতু বস্তু মই আগৰ পৰা দেখিছিলো মই সৰুকে সমুকে আৰু এটা কথা কৈ থওঁ এইখিনিতে মই হসপিটালিটি লবন নলয় হেতু কথা লিংক লৈ কৈছো মই মেডিকেল 3rd ডিভিজন পাইছিলো মোক সবে কৈছিল মোৰ দেউতাই কৈছিল তই সায়েন্স পঢ়িবলৈ পগলা কৰিছ কোনে সিট দিব তই আৰ্টছ পঢ় চলি যাব মই অকলে চ্যালেঞ্জ কৰি সায়েন্স পঢ়িছিলো বিকজ আই নো মাইসেলফ আই এম এ সায়েন্টিস্ট বাই হার্ট 3rd ডিভিজন আই ডোন্ট মাইন্ড But hey, 3rd division or pra go pile moi university 80% leke lobole loisilu Slum Bazaar likha company I set myself as a principal scientist 94,000 USD per month more package lo more retirement lo and that's I have written proof I can show you sometimes but if you have mindset if you want to go to the hospitality go it do it blind cannot kopa bhorai loa do it আজি নহয় কালিলে তুমি সফলতা পাবা that's my point I think এইখিনি ক্ষেত্ৰত মই আৰু বিশেষ নকওঁ আৰু হসপিটালিটি লাইন লবন নলব বাকি কেতিয়া খুলিব লকডাউন god knows আমি নাজানো অহা কালিলে কি নতুন সিচুৱেচন হয় nobody knows মই কালিৰ পৰা হোটেল খুলিম দেখা যাওক মোৰ ৰিজৰ্ট মই কালিৰ পৰা খুলিম মই নিজে নাজানো কালিলে গেষ্ট আহিব না thank you ধন্যবাদ প্ৰদীপ sir our next question নিদৰ্শনা হইকিয়াত আছলৈকে question to সুধিছে কাবেৰী কাশ্যপ বৰাই তেখেত আমাৰ লগত প্ৰেজেন্ট আছে কাবেৰী মাষ্টাৰ্ছ পাৰ্সু কৰি আছে in life sciences আৰু তেওঁৰ question হৈছে যে other than seeking for a government job what else steps can I take from now onwards that can be helpful for me as well as society mainly if I'd like to work in the field of academics Kaveri, thank you for the question. It's a very good question. Moi bhal palu je tumi tumar aim in life ot likhisa je okol tumi atmanirbhorshile nohoy tumi society karneo kiba ta koribo bisarisa that is a very very good thought so you are pursuing masters in life sciences bahut kiba kibi tumi koribo para pohi thakar samoyto Firstly, what you can do is what I had personally done was your to my line or specifically life sciences sort there are many things that you can talk about to people in a very layman's language to me tomar course jonbur bostu shikisa সেই বস্তুখিনি তুমি কেনেকে পালে তুমি মানুহে বুজি পোৱাকৈ মানুহৰ কামত আহা বস্তুখিনি তুমি কেনেকে পালে মানে কমিউনিকেট কৰিব পাৰা that is one thing that you can do you can start writing তুমি মানে ধৰা publications কৰিব পাৰা you can look at print media you can look at মানে printer ওপৰ ডিপেন্ডেন্সি নাথাকিলেও আজিকালি কথা নাই কাৰণ because social media আহি গৈছে আৰু তুমি you can utilize social media to share things that you know and create awareness about different things say for example etia dhorwa tumar microbes or bikhoy tumi kobo para eta brilliant topic hoy je manubore iman mane sobe microbes or bikhoy iman kotha ami patti asu so tumi tumar course or pra hika bosture maybe you can talk about microbes and what are the good microbes and bad microbes and microbes are not necessarily the evil ones then again one topic mane dhorwa thik ase so while you are studying you can prepare for your future career in academics by starting to write about it secondly to me to korbo para je tumi dhorba kisman
তুমি চাব পাৰা কিছুমান অপৰচুনিটি চাব পাৰা য'ত তুমি মানে কোলাবৰেট কৰিব পাৰা ধৰি লোৱা বেলেগৰ লগত বেলেগ অৰ্গেনাইজেশ্যনৰ লগত মেবি টু ডু সাম মেবি সেমিনাৰছ অৰ এনেকে যেনেকে অনলাইন সেশন কিছুমান কৰিব পাৰি এতিয়াৰ সময়ত স্পেচিফিকেলি বিকজ এতিয়া বহুতে ধৰি লোৱা তোমাৰ অনলাইন সেশন বহুত মানুহে কৰি আছে বহুত অৰ্গেনাইজেশ্যনে কৰি আছে so তুমি যদি মানুহৰ মানে since your aim in life is to benefit the society তুমি অনলাইন সেশনছ বোৰৰ জৰিয়তে বেলেগৰ লগত কোলাবৰেট কৰিও তুমি কিছুমান তোমাৰ শিকা বস্তুবোৰ তুমি বেলেগৰ লগত কমিউনিকেট কৰিব পাৰা আৰু ইন ফিউচাৰ যদি তুমি মানে ফাৰ্দাৰ ষ্টাডিজ কৰিব বিচাৰা নহলে তুমি মানে if you want to apply for scholarships এনেকা ধৰণৰ এক্সপেৰিয়েন্সেছ বোৰে বহুত তোমাক হেল্প কৰিব and any kind of experience that you gather during your career during while doing your studies will be absolutely helpful for your future career. ধন্যবাদ আমাৰ ইয়াৰ পাছৰ প্ৰশ্নটো আকৌ প্ৰদীপ কুমাৰ শইকীয়া ছাৰলৈ এই প্ৰশ্নটো আহিছে কপিল মালাকাৰৰ পৰা কপিল মালাকাৰ বিটেক ফাইনেল ইয়াৰৰ ছাত্ৰ আৰু তেওঁ তিনটা প্ৰশ্ন সুধিছে প্ৰথম প্ৰশ্নটো হৈছে if I have an idea but do not have a team how to move forward আৰু দ্বিতীয় প্ৰশ্নটো হৈছে what are the resources available in Assam that will support an agri-tech startup আৰু তৃতীয় প্ৰশ্নটো হৈছে is it a good idea to give up college placements and go for a startup in this current scenario ধন্যবাদ first question to কি কৈছিলে ফার্স্ট কোয়েশ্চনটো আপনি তিনটা কৈ দিলে মই লাস্ট লে আইলো হয় প্ৰথম প্ৰশ্নটো সুধিছিলে যে if I have an idea but do not have a team how to move okay thank you রবীন্দ্রনাথৰ কবিতা এটা আছে যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে যেতিয়া তুমি একলা চলো রে বুলি আগবাঢ়ি যাবা then people will follow you you have to be pathfinder you have to be harbinger then people will follow you you have to show people that okay you have something you have some quality you have some potential and you have something positive in you definitely there will be a team behind you waiting for you and they will follow you so don't worry for the team will automatically come মই সাউথ আফ্ৰিকাৰ পৰা বিদেশৰ পৰা 20-22 বছৰ পিছত অসমলৈ ঘূৰি আহি যেতিয়া ইয়াত মই 1917 চন 2017 মে মাহত মাটি টুকুৰা কিনিছিলো দ মাটি সবে কৈছিলে এখন মাটিত কিনি তুমি কি কৰিবা সেই মাটি টুকুৰাত মই যেতিয়া মোৰ কাম আৰম্ভ কৰিলো মোৰ পাছত মানুহৰ লাইন লাগি গল এতিয়া অলমোস্ট 32 ফ্যামিলিজ মোৰ টিম তেওঁলোকে মোৰ লগত কাম কৰে because they saw I showed them that okay so this is the potential this is what I am ইহতে মুখ দেখি পেলাই ভাবিলে যে ওকে এই মানুহজনৰ মাজত কিবা এটা আছে we can follow him we can be his team we will get কাৰণ প্ৰত্যেককে আশাবাদী না মানুহে তোমাৰ ওচৰত তোমাৰ টিমত কিয় জয়েন কৰিব কাৰণ সি দেখিব লাগিব বা তেওঁ দেখিব লাগিব যে এই মানুহজনৰ লগত মই টিম হলে এই মানুহজনৰ লগত মই গলে মোৰ কিবা এটা লাইফটো পাম I will get something but more or মই যি আশা কৰিছো হেতু মই ফুলফিল কৰিব পাৰিম সেই বস্তুটো তুমি দেখুৱাব লাগিব তোমাক ফলো কৰিবলৈ যিজন আহিব তুমি যদি হেতু দেখুৱাব নোৱাৰা তোমাৰ আইডিয়া যিমানেই ভাল হওক whatever it is but you have to show them that okay তোমাৰ যিটো আইডিয়া এই আইডিয়াটোৱে তোমালোকক কিবা এটা দিব তোমালোকৰ লাইফটো সেট হ'ব বা তোমালোকে মোৰ পাছত আহিব পাৰিব গতিকে তোমাৰ যদি আইডিয়া ভাল তোমাৰ যদি আইডিয়া ৰিয়েলি পানী খৰকিব নোৱাৰা ধৰণৰ আইডিয়া এটা তুমি বনাই থৈছা তেতিয়াহলে ডোন্ট ওৰি ফৰ দ্য টিম will automatically make মানুহ আজিকালি বিচাৰি আছে হাজাৰজন ল'ৰাই মোক ফোন কৰে আমাক ফোন কৰে যে স্যাৰ আপোনাৰ আইডিয়া বিলাক বিৰাট ভাল লাগিছে আমি আপোনাৰ লগত আহিব বিচাৰো আজি এতিয়া মাছৰ ক্ষেত্ৰত মই গুটে দুগুৰিৰ পৰা হদিয়ালৈকে মাছৰ বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে মাছ পোহাৰ লৈ কিছুমান কাম কৰি আছে মই আৰম্ভণিতে অমল মেধি ফিশ ফাৰ্ম যিজনক অসমৰ এতিয়া ফিশ এম্বেছাডৰ বুলি চৰকাৰে দিছে আধা বিঘা মাটি আনৰ পৰা খুজিলৈ সি ফিচাৰী আৰম্ভ কৰিছিলে সবে হাঁহিছিলে কিন্তু আজি মেধি ফিশ ফাৰ্মৰ অমল মেধিৰ লগত কমেও 1000টা ল'ৰাই কাম কৰে কাৰণ
হি প্ৰমিস টু দেখুৱাব পাৰিলে হি কিবা এটা ষ্টাৰ দেখুৱাব পাৰিলে আগত যে তহঁতে মোৰ পাছ লগত আহ সো ডোন্ট वरी ফৰ দ্যাট তোমাৰ যেটো আইডিয়া আছে আইডিয়াটো পানী নকৰাকাকে গোটেই নেগেটিভ খিনি অতৰাই পেলাই এটা প্ৰপাৰ আইডিয়া সেট কৰি লোৱা টিম উইল বি देयर that's your first question and দ্বিতীয় কোৱেশ্চনটো কি আছিল জাস্ট ষ্টাৰ্ট কৰি দিব নেকি পইণ্টটো হয় দ্বিতীয় প্ৰশ্নটো আছিল what are the resources available in Assam that will support an agri-tech startup exactly অসমত ৰিসোৰ্স মই আজি সব মই 20-22 বছৰ মূৰত অসমলৈ ঘূৰি আহিছো মই বহুত আৰামত ইংলেণ্ডত জীৱন কটাব পাৰো মোৰ একমাত্ৰ ছোৱালী ইংলেণ্ডতে থাকে তাই তাতে বিয়াও হ'ল মোৰ ইংলেণ্ডত বিজনেছ আছে সাউথ আফ্ৰিকাত মই 18-20 বছৰ কৰিলো মই অসমলৈ কিয় ঘূৰি আহিছো বিকজ আই ক্যান সি দা ৰিসোৰ্সেস আৰু অসমলৈ ঘূৰি আহি মই ইন্ডাষ্ট্ৰি সেট কৰা নাই মই অসমত গাঁৱে ঘূৰি ফুৰিছো আজি ধেমাজি জিলা ফাৰ্মাৰ্ছ এণ্ড এগ্ৰো প্ৰডিউচাৰ্ছ এছ'চিয়েশ্যনৰ মই বৈজ্ঞানিক উপদেষ্টা আজি অসমৰ মেধি ফিশ ফাৰ্ম বা আলোচনাপন্থী আলফা ফিশ ফাৰ্মৰ মই বৈজ্ঞানিক উপদেষ্টা মই পদাৰ্থ বিজ্ঞানী হলো বিভিন্ন ক্ষেত্ৰত মই লাগি আছো কাৰণ আই ক্যান সি দা প্ৰমিস আই ক্যান সি হোৱাট উই হেভ এতিয়া লকডাউনৰ সময়তে সব আন প্ৰদেশতকে অসমৰ মানুহ বহুত সেফ হৈ আছে কাৰণ অসমৰ জলবায়ু অসমৰ মাটি ইমানেই উপযুক্ত ফিশৰ কাৰণে আজি 2 বছৰ আগতে মই ৰেগুলাৰলি লিখা মেলা কৰো এটা টপিকস লিখিছিলো যে এতিয়াও 14000 টন মাছ বছৰে আমাৰ অসমত শৰ্ট হৈ আছে এই 14000 টনৰ 1 টনো যদি এটা লৰাই উপাৰ্জন কৰিব পাৰে তাৰমানে 14000 টা অসমীয়া লৰা চাকৰি মানে উপাৰ্জনৰ পথ তাত সোমাই আছে গতিকে পটেনশিয়াল ইজ এভৰিৱেয়াৰ এভেইলেবল পটেনশিয়াল ইজ দেয়াৰ আমি মাছৰ ক্ষেত্ৰত যদি মাছৰ বজাৰখন লওঁ মাছৰ বজাৰখন আমাৰ এতিয়াও অন্তত 50000 যুৱকে মাছৰ বজাৰখন ল'ব পাৰি আজি ইমান দিন লকডাউন অসমৰ মাছে আমি খাই আছো কোনো মাছ বাহিৰৰ পৰা অহা নাই সো হোৱাট ডাজ ইট প্ৰুভ হোৱাট ডাজ ইট শোইং যে আমাৰ মাছ উৎপাদন কৰিব পৰা ক্ষমতা আছে দ্বিতীয় কথা আজি পাঞ্জাবৰ মই মাজতে কাৰ্নালত গৈ আহি এসপ্তাহ ঘূৰি আহিছো কাৰ্নালৰ ফিশ কাৰ্নালৰ বিভিন্ন ফাৰ্ম বিলাক নেশনেল ডায়েৰী ৰিসাৰ্চ এইবিলাকত গৈ আহিছো কাৰ্নালৰ নেশনেল ডায়েৰী ৰিসাৰ্চ চেণ্টাৰৰ এজনে কৈছে স্যাৰ আই এম সাৰপ্ৰাইজ হোৱাই আসামিজ পিপল আৰ বাইং এনিমেল ফুডছ ফ্ৰম আস কিবা অসমৰ এম্বিয়েন্সটো এনিমেল ফুডৰ কাৰণে মেইনলি গৰু আৰু মহৰ কাৰণে ফুডৰ কাৰণে ইমানেই ভাল তাত প্ৰডিউস কৰিবলৈ মোক মাটি দিয়ক স্যাৰ আমি গৈ পেলাই তাত প্ৰডিউস কৰিম আপোনালোকৰ তাত গতিকে সেইটো এটা ভাল ইন্ডাষ্ট্ৰি আজি ৰাতিপুৱা মই দুজন মানে সুধিছে ধেমাজি জিলা কৃষকৰ যে আমাৰ বহুত গোমধান উৎপন্ন হৈছে ধেমাজিত কি কৰিম মই কৈছো কিয় চিন্তা কৰিছা ধেমাজি জিলাত ইমান গোমধান উৎপাদন হৈছে লেটস প্ৰডিউস ফুড দিস এনিমেল ফিড ফ্ৰম দিস বিকজ এই লকডাউনে আমাক দেখুৱালে হাহাকাৰ হৈ গৈছে এনিমেল ফিড বাহিৰৰ পৰা হ'ব পৰা নাই গতিকে আমাৰ গোমধান বিলাক ইমান ভাল উৎপাদন হয় উজনিত ধেমাজিত আমি সেইখিনি গোমধান প্ৰডিউস কৰি পেলাই সেই গোমধানৰ পৰা আমি মাছৰ খাদ্য গাহৰি খাদ্য গৰু খাদ্য কুকুৰাৰ খাদ্য সব বনাব পাৰো উই হ্যাভ পটেনশিয়াল আমি গ্ৰাম্য অৰ্থনীতি ষ্ট্ৰং কৰিবলৈ কিন্তু আমি কি হৈছে অকল জিকা ভুল লাও বিলাহী প্ৰডিউসত বহি আছো কাৰণ যিবিলাক প্ৰডিউস কৰি আমি সংৰক্ষণ কৰিব নোৱাৰো কিন্তু যিবিলাক ফুড সংৰক্ষণ কৰিব পাৰো যিবিলাকৰ পৰা ইন্ডাষ্ট্ৰিয়েলি আমি কৰিব পাৰো যেনেকৈ কলো গোমধানৰ ক্ষেত্ৰত যোৱাবাৰ মই মাজুলীত বহুত লৰাক কলো যে আপোনালোকে মাটিমাহবোৰ বিক্ৰী নকৰিব পানীৰ দামত কাৰণ এই মাটিমাহ এই গোমধানবোৰ ইয়াৰ পৰা হাৰিয়ানালৈ কিনি লৈ যায় হাৰিয়ানা পাঞ্জাবত এই মাটিমাহ গোমধানৰ পৰা খাদ্য বনাই আকৌ তাক ডাবল দামত আমাৰ অসমলৈ পঠিয়াই আমি কিনি লওঁ এইবোৰ মোৰ প্ৰুফ আছে মই সেইকাৰণে কৈছো মাটিমাহ নেবেচিব আমাৰ মাটিমাহ খিনি আছে গোমধান খিনি আছে সৰিয়হ আছে এই তিনটা বস্তু থাকিলে আৰু এটাই অকল মানে উন্নত খাদ্যৰ কাৰণে এটাই বস্তু শৰ্টেজ এটো হল আমাৰ মিছা মাছৰ উৎপাদন যেটো ক্ৰিল বা মিছা মাছ যেটো হয় সেইখিনিও যদি আমি ইয়াত কৰো কাৰণ অসমৰ এনভায়ৰনমেন্টত হেতু আমি কৰি লব পাৰিলে আমি 100% মানে পশু খাদ্য অসমৰ পৰা আমি এক্সপোৰ্ট কৰিব পাৰিম কাৰণ গোমধানৰ কাৰণে দেখা গৈছে যে বহুত উপযুক্ত ওয়েদাৰ অসমৰ ওয়েদাৰটো গোমধানৰ কাৰণে মই এবিঘা গোমধান কৰিছিলো প্ৰায় এবছৰ দিন মই ডেইলি হান্দগুৰি খালো হে গোমধানৰ মোৰ পৰিয়ালটো ইমানেই গোমধান উৎপন্ন গতিকে গ্ৰাম্য অৰ্থনীতিত আমাৰ বহুত স্কোপ আছে আমি কৰিব পাৰো আহক আমি মাছৰ উৎপাদন গাহৰি উৎপাদন আজি গাহৰি পাঞ্জাবৰ পৰা ট্ৰাকে গাহৰি আহে একদিন বাৰু আফ্ৰিকান সোয়াইন হৈছে বেলেগ কথা কিন্তু আমি কিয় পাঞ্জাবৰ পৰা অসমত আনি গাহৰি বিক্ৰী কৰিব আমগুৰি দিলি প্ৰায় 5 ট্ৰাক ডেইলি গাহৰি যায় আমগুৰি হৈ পেলাই নগালেণ্ডলৈ why can't we do that we have potential we can do it
I think this is sufficient for this session. And what was the third question? Pardon me, I'm old man, don't mind, please. Third question to asile je, is it a good idea to give up college placements and go for a startup in this current scenario? Hetu khetrot moi this is a negative mindset question. Moi hetu khetrot moi I'm not agree with it. This is up to you. You can do whatever you want, whatever your status. Moi schoolor jibanor pura বেপাৰ কৰা মানুহ মই হাঁহ কুকুৰা বজাৰত বিক্ৰী কৰা মানুহ নেমু বিক্ৰী কৰি পঢ়া মানুহ মই গাহৰি নিজে বজাৰত কাটি পেলাই পঢ়া মানুহ তেনেকেও পঢ়িছিলো টিউচন কৰিও পঢ়িছিলো তাৰ পাছত এন্টাৰপ্ৰেনাৰশিপ শিকিলো বিজনেসও কৰিলো সাইন্টিস্টও হলো এতিয়া আকৌ হোটেল বিজনেসলৈ আনিছো It's up to you. আপুনি কেনেকে নিজৰ সময়বিলাক সেট কৰিব পাৰে ভাল ষ্টুডেন্ট হৈ থাকিও মই ইউনিভাৰ্চিটিত থাকোতে মোৰ সৰলে আনকি পলিটেকনিকৰ লৰা আহিছিলে বা বেলেগ কলেজৰ কানৈ কলেজ বিভিন্ন কলেজৰ লৰা আহে পঢ়াবলৈ মই টিউচনো কৰো নিজেও পঢ়ো আৰু মই আনকি অল আসাম লেভেলত ওয়েট লিফটিং কৰা মানুহ বক্সিং খেলা মানুহ দেন ডিব্ৰুগড় ইউনিভাৰ্চিটি জেনেৰেল সেক্ৰেটাৰী চাৰ্জত থকা মানুহ এভৰিথিং কৰিও মই পঢ়িছিলো আৰু নিজৰ খৰচ উলিয়াই পেলাইছিলো It's up to your potential, your capacity, your balance capacity. How you can, তুমি কেনেকে balance কৰিব পাৰা তুমি যদি এন্টাৰপ্ৰেনাৰশিপত হুমায়ো পঢ়াশুনাটো balance পঢ়াশুনাটো লাগিবই কাৰণ পঢ়াশুনাটো it's not a qualification পঢ়াশুনাটোৱে তোমাক self confidence যিমান ওপৰলৈ পঢ়িবা আজি হাই সেকেন্ডাৰীতকে গ্ৰেজুৱেচন লোৱাৰ পাছত তোমাৰ কনফিডেন্স কি শিকিলা it doesn't matter কিন্তু কনফিডেন্স লেভেলটো যিমান ওপৰলৈ গৈ থাকে মানুহ কনফিডেন্স লেভেলটো বাঢ়ি থাকে গতিকে উচ্চ শিক্ষাটো মানুহক জ্ঞান বঢ়াবলৈ নহয় উচ্চ শিক্ষাটোৱে মানুহ কনফিডেন্স বঢ়াবলৈ বহুত ক্ষেত্ৰত প্ৰয়োজন হয় গতিকে হায়াৰ এডুকেশ্যন যদি ল'ব পাৰা this is good because it will give a energy it will give you a self confidence গতিকে হে self confidence টো বঢ়াবৰ কাৰণে হে কোৱালিফিকেশন টো লোৱা কোৱালিফিকেশন টো তোমাৰ প্ৰফেশনৰ লগত মিক্স নকৰিবা তুমি যদি কিবা এটা এন্টাৰপ্ৰেনাৰশিপত সোমাব বিচাৰা do it and if you can manage your time study দুইটা চলাই থাকা কাৰণ যিমান ওপৰলৈ ষ্টাডি কৰি থাকিবা তোমাৰ কাৰণে সহজ হ'ব পৃথিৱীখন বুজি পাবলৈ আৰু সেইটোৱে তোমাৰ কনফিডেন্সটো বঢ়াব গতিকে মই কম যদি পাৰা দুইটা কৰি থাকা কিন্তু যদি নোৱাৰা সবেকে ভগৱানে সমান পাৱাৰ নিদিয়ে যদি নোৱাৰা study first make your best then go আৰু যদি সাপোৰ্ট নাই then go for your business কাৰণ তুমি তোমাৰ ব্ৰেইনটোক তুমি বুজি পাবা তুমি ব্ৰেইনৰ কেপাসিটি কিমান বহুতে তোমাৰ আইকিউ লেভেলটো কি তোমাৰ যেনেকে চাৰি ধৰণৰ ব্ৰেইনৰ ভাগ আছে বেগ সেৰা সেৰ বেগা বেগ বেগা এটো মই ডিটেইলছ নকওঁ আৰু এটা ব্ৰেইনৰ একটা ভাগ আছে গতিকে তুমি কোন ভাগত পৰা তোমাৰ আইকিউ কেনেকে তাৰ ওপৰত নিৰ্ভৰ কৰিব যে তুমি বিজনেস আৰু পঢ়াটো একেলগে কৰিব পাৰা নহয় যদি পাৰা well enough যদি নোৱাৰা go for one whichever you have to prioritize it tumar padha to priority na tumar entrepreneurship to priority you have to prioritize and go it I think this is sufficient for this question thank you ধন্যবাদ professor so সকলো attendee লৈকে আমি কৈ দিও যে আমাৰ chat box টো সবৰে কাৰণে ওপেন হয় আপোনালোকৰ যদি কিবা follow up question আছে বা আকৌ যদি নতুন কিবা question আছে আমাৰ কাউন্সিলৰ কাৰণে please start সোধক আপোনালোকে chat box টো ওপেন কৰি পেলাই everyone in the meeting বুলি option টো থাকিব তেওঁলোকলৈকে মেছেজ টো পঠালে আমি হেতু follow up কৰি লম আৰু কাউন্সিলৰ পৰা আপোনালোকলৈ answer টো দিব so abi next question itia goisu babli pathakole question to hudise Rahul Borwa dekhete high school pass korise 12 pass korise aru their question to hise how to start a software or IT business like web development cyber security in Assam Rahul thank you bhal proshno etu jitu tumi class 12 pohisa pass korisa etia moi kom ki jeneke Pradip Dao kole ki porha eri nidiba porhi jua aru jitu tumi bisarisa ki moi software ya IT business koribo bisaru in future tumar porha to maybe you can IT related koribo para because that will help you further নকৰিলো তুমি on the side তুমি আজিকালি বহুত free channels আছে online on Google তুমি search কৰিলে পাই যায়
ইউটিউবত শিকিব পাৰা ফ্ৰীতে শিকিব পাৰা কি মানে কেনেকে নিজৰ নলেজ আৰু স্কিলছ ফাৰ্ষ্ট ডেভেলপ কৰিব চেষ্টা কৰা আৰু ৱেব ডেভেলপমেন্ট যদি লৈছা মই সাইবাৰ সিকিউৰিটি পাৰ্টটো পিছত কম ফাৰ্ষ্ট লেটস গো ফৰ ৱেব ডেভেলপমেন্ট কেনেকে কৰিব পাৰি বেসিক তিনটা বস্তু আছে HTML CSS JavaScript অলপ প্ৰগ্ৰামিঙৰ বেসিক খিনি জানিব লাগে আৰু হেতু কৰাৰ পিছত কৰিব চেষ্টা কৰা এটা বেসিক ওয়েবসাইট এটা বনাব চেষ্টা কৰা একদম সাধাৰণ মানে একো মানে ফ্যান্সি নহয় একদম কম্পেয়াৰ নকৰিবা যিবিলাক এক্সিস্টিং ওয়েবসাইট হয় মানে যেনেকে খুব হাইফাই বনাব নালাগে একদম সিম্পল এটা চ্যালেঞ্জ এটা লোৱা কি মই বনাব চেষ্টা কৰা আৰু হেতু কৰাৰ পিছত মানে তুমি নিজৰ নলেজ বেসটো ডেভেলপ কৰিবা স্কিলছটো ডেভেলপ কৰিবা আৰু তাৰপিছত তুমি গম পাবা সাপোজ তুমি এটা লোৱা যদি তুমি পঢ়ি আছা লাইব্ৰেৰী মেনেজমেন্ট সিস্টেম সো লাইব্ৰেৰীটো যেনেকে আমাৰ কলেজত হয় কেনেকে ইয়া স্কুলত যেনেকে আমাৰ লাইব্ৰেৰীটো থাকে যদি আমি অনলাইন লাইব্ৰেৰীটো মেনেজ কৰিব বিচাৰিছো তুমি কেনেকে কৰিব পাৰো তো হেনেকে তুমি বহুত স্যাম্পলস তুমি অনলাইন পাই যাবা আৰু ইউটিউবৰ ডাইৰেক্ট ভিডিওজ আছে তুমি তেনেকে শিকিব পাৰা আৰু হেতু বস্তু তুমি ওয়েবসাইটত কেনেকে কনভাৰ্ট কৰিব পাৰা হেতু বস্তু তুমি মানে তুমি তোমাৰ নলেজটো বাঢ়িব হেনেকুৱা সিম্পল প্ৰজেক্টস ইনিশিয়ালি লোৱা তাৰ পিছত নিজৰ এটা ভাল ওয়েবসাইট এটা বনাব চেষ্টা কৰা মানে যাৰ গ্ৰাফিক্সটো খুব ভাল যেটোৱে তুমি বিচাৰিছা কি মই ওয়েব ডেভেলপমেন্টত এটা বিজনেস ষ্টাৰ্ট কৰিব বিচাৰিছো সো ফাৰ্স্ট এন্ড ফৰমোষ্ট তোমাৰ নিজৰ ওয়েবসাইটটো খুব ভাল হ'ব লাগে তেতিয়া তোমাক মানুহে প্ৰজেক্টস দিব ইয়া এসাইনমেন্টস দিব কি তোমাৰ পৰা ওয়েবসাইটস বনাব তো হেনুকা এটা ওয়েবসাইট বনাব পাৰা আৰু তাৰ পিছত নিজৰ পৰা তুমি এটা বহুত সৰু হৈ আছে জাস্ট ক্লাস 12 ৰ লগত সময় আছে সো তুমি নিজৰ পৰা সৰু প্ৰজেক্ট লৈ পিলে তোমাৰ এটা পোৰ্টফোলিও ডেভেলপ কৰা পোৰ্টফোলিও কেনেকে সাপোজ তুমি বনালা ৰেষ্টুৰেন্ট হোটেল মেনেজমেন্ট সিস্টেম লাইব্ৰেৰী মেনেজমেন্ট সিস্টেম আৰু বহুত এনেকুৱা বিজনেসেস বিলাকত লোকাল বিজনেসেস ডাঙৰ বিজনেসেস তো আছে লোকাল বিজনেসেসত বহুত এনেকুৱা ওয়েবসাইটস লাগে তো তোমাৰ ফাৰ্স্ট হৈছে নলেজটো ডেভেলপ কৰা স্কিলছ ডেভেলপ কৰা জানা বেসিক কেনেকে তাৰ পিছত খালি শিকি থাকিলে নহয় তাৰ পিছত ইমিডিয়েটলি ষ্টাৰ্ট কৰি দিয়া টু ডু আ প্ৰপাৰ প্ৰজেক্ট ডু আ প্ৰপাৰ ওয়েবসাইট তো হেতু এটা বনোৱা তাৰ পিছত তোমাৰ নিজৰ এটা ওয়েবসাইট বনাব চেষ্টা কৰা where তোমাৰ এটা এড্ৰেছত মানে www.rahul কিবাকে দি জিও নাম তুমি দিয়া হেতু টাইপ কৰিলে তুমি কি সাৰ্ভিসেস দিয়া তুমি কি ওয়েবসাইট ডেভেলপমেন্ট কেনেকুৱা ধৰণৰ দিব বিচাৰিছা হেয়া আহি যায় যেন সো যেতিয়া আমি এনেকে www.ত হেনুকা আহো তেতিয়া তাতে তিনটা বস্তু থাকে এটা হৈছে তোমাৰ ডোমেইন নেমটো কেনেকুৱা মই বুজাও যে google.com গুগল এটা ডোমেইন নেম ফ্লিপকাৰ্ট এটা ডোমেইন নেম Amazon এটা ডোমেইন নেম তেনেকুৱা তুমি নিজৰ নামত ইয়া যি বিজনেছৰ নামত তুমি কৰিব বিচাৰিছা তুমি GoDaddy তেনেকুৱা ওয়েবসাইটস আছে য'ত তুমি বহুত কম পইচা তুমি এটা ডোমেইন নেম কিনিব পাৰা তাৰ পিছত এই ডোমেইন নেমটো তোমাক তাৰ পিছত আৰু এটা বস্তু লাগে কয় কি হোস্টিং বুলি কয় তো হোস্টিংও যেনেকে ব্লু হোস্ট বুলি এটা কোম্পানী আছে তুমি যদি গুগল সাৰ্চ কৰা বহুত কোম্পানী পাবা যোনে তোমাক হোস্ট দিয়ে বেলেগ প্যাকেজেস আছে আৰু তোমাৰ যেনুকা তুমি কৰিব বিচাৰা খুব সামান্যৰ পৰা আছে খুব এডভান্স লেভেললৈকে আছে সো যেনেকে তুমি হেয়া কৰিব বিচাৰা তুমি তেনেকে কিনিব পাৰা হোস্টিং এটা লাগে এটা ডোমেইন নেম লাগে তাৰ পিছত এই দুটা বস্তু হোস্টিং আৰু ডোমেইন নেমটো তুমি কানেক্ট কৰিব লাগে এটো একদম ইজি মানে একো টান নহয় অলপ তুমি ইনভেষ্টিগেট কৰিব লাগিব শিকিলে একদম এটো ইজি ষ্টেপ তাৰ পিছত এটা আহে তোমাৰ কন্টেন্ট মেনেজমেন্ট সিস্টেম সো তোমাৰ ওয়েবসাইট কন্টেন্ট মেনেজমেন্ট সিস্টেমটো কি হয় তোমাৰ ওয়েবসাইটত যিখিনি ডেটা দেখা পায় যেনেকে মই এক্সাম্পল দিছো এটা ই-কমাৰ্স ওয়েবসাইটত আমি কিবা বস্তু কিনিবলৈ যাওঁ suppose grocery items কিনিবলে যাও সো সেই বস্তুখিনি যেটো দেখা পায় সেই বস্তুটো এটা ব্যাকএন্ড ডেটাবেসত থাকে ডেটাবেস হৈছে মানে suppose একদম লেমেনত যদি মই কওঁ ডেটাবেস হৈছে তোমাৰ এটা কাবাৰ্ডৰ নিচিনা ৰাইট সো যত তুমি বস্তু থোৱা তো হেনুকা ডেটাবেস এটা কৰিবৰ কাৰণে কন্টেন্ট মেনেজমেন্ট সিস্টেম এটা লাগে খুব ইজি কন্টেন্ট মেনেজমেন্ট সিস্টেম কৰিবৰ কাৰণে আছে WordPress আছে যত তুমি অলপমান টুইক কৰিলে তোমাৰ এটা ওয়েবসাইট আপ এন্ড ৰানিং হৈ যায় provided তোমাৰ এটা ডোমেইন নেম আছে আৰু এটা হোস্টিং এটা আছে তাৰ পিছত একোৱে যদি তুমি কোডিং নকৰাকে কৰিব বিচাৰিছা তোমাৰ Wix বুলি আছে
স্কোয়াৰ হেনুকা বহুত ইজি ওয়েবসাইট বনোৱা হে আছে জাস্ট তুমি ড্ৰেগ এন্ড ড্ৰপ কৰিলে মানে টানি দিলে বস্তুবিলাক হৈ যায় একো মানে কোডিং কৰিবই নালাগে তো হেনেকে ফাৰ্ষ্ট মই কম বিজনেছত নামাৰ আগতে তুমি যেটা ডিসাইড কৰিছা মই এইটোতে নামিব বিচাৰিছো ফাৰ্ষ্ট ডেভেলপ ইয়োৰ ওন নলেজ হা কেনেকে মই কৰিব পাৰো দেন যেটা তোমাৰ নলেজ হৈ যায় কেইটামান প্ৰজেক্ট কৰা নিজৰ পোৰ্টফোলিও এটা ডেভেলপ কৰা হা যেটো চাই পেলে তুমি বেলেগে তোমাক বিজনেস দিব পাৰে তাৰ পিছত যেটা তোমাৰ সাফিশিয়েন্ট নলেজ হৈ যায় দেন বিল্ড ইয়োৰ ওন ওয়েবসাইট where তুমি কি সার্ভিসেস দিছা তোমাৰ বিষয় আৰু তোমাৰ কি তুমি কৰিছা প্ৰজেক্ট ৰাইট সৰু হওক ডাঙৰ হওক হেনুকা প্ৰজেক্টছবিলাক তুমি লিংক ব্লাক দি দিছা হা হেতু বস্তু কৰিব পাৰা তাৰ পিছত হেতু বস্তু কৰাৰ পিছত তুমি স্টার্ট কৰা অলমান জনাব স্টার্ট কৰা মানুহক which might be in social media Facebook হৈ গল দিয়া যেনেকেও या word of mouth কি তুমি এনেকে ওয়েবসাইটস বনোৱা হা তো বহুত বিজনেসেস আছে তোমাৰ ফ্ৰেন্ডছকে লাগিব পাৰে या ৰিলেটিভছক তেনেকে লাগিব পাৰে initially you might don't think about money initially you might want to do it for free হা মানে ফ্ৰী কে ওয়েবসাইট তুমি এনেকে সিম্পল ওয়েবসাইট বনাই দিলা যেতিয়া লাহে লাহে তোমাৰ আহে তোমাৰ নিজৰ ওপৰটো কনফিডেন্স আহে তুমি নলেজ নিউ গেইন কৰা আৰু মানুহে তোমাক লাহে লাহে জানিব ধৰে then you can start looking out for clients ha jeneke ami jeneke korisilo mo websites so kisman develop korisilo teta teneke ki amar keneke ami sinakita ahi goisile ki mane restaurant or pa ahisile electronics or website bonua henuka ahi goisile to lahe lahe ami ki korilu jeta besi amar aha start hol tete ami team eta build korilo ha initially team eta lage initially jeneke Pradeep dai koise initially tumi nijor with your confidence your knowledge base you can start then eventually when you start getting more basic business aha start hoy basic projects pa start kora then tumi eta team banao para team eta dorkar kyunki bahut business ot khali mane bahut bostu thake mane aru ejon manhue gutei khini skills lua olop digdar hoy jay so aru the thing is that ami jodi business kori entrepreneurship koru ami khali nijoke nohoy ami bisaru ki aru amar logot aru 10-100 jon manu amar lot ag barhok jen so because entrepreneurship is also about being a source of employment for others so hetu eta ase so then you can start building your team kusmane marketing ot chale sales ot horu team eta di start koribo para to teneke tumar web development business to tumi start koribo para aru tar uporo tumar tumi jodi projects poa nai to freelancing websites kisman ase elance freelance tenuka ase tate tumi nijor simple upor start koribo para initially jo tumi nijor projects or karone bid koribo para ha to hetu web development or upor তাৰপিছত নেক্সট টু তুমি সুধিছিলা সাইবাৰ সিকিউৰিটি বিজনেস কেনেকে স্টার্ট কৰিব পাৰি সাইবাৰ সিকিউৰিটি টু ওয়েব ডেভেলপমেন্টত কে মই ভাবু অলমান মানে এটা নট মানে অলপ কমপ্লেক্সিটি টু ইয়াৰ বেছি কিয়কি ইয়াতে সিকিউৰিটি কথা আহি যায় হা আৰু ইনিশিয়ালি কোম্পানী বিলাকে পটাপট নাজানা মানুহ এজনক নিদিব মানে সাইবাৰ সিকিউৰিটি কৰিবৰ কাৰণে so he karne maybe tumi eta company under kaam koribo para first judu cyber security লগত deal kore tarso tumi soa keneke business to henti ane tumi nijor reputation build up kora aru teneke tumi agbaribo para so aru jodi tumi bisara aru details of then definitely we can go aru moi kobo parim ya thank you ধন্যবাদ আমাৰ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো কৈছে দেৱাংগ পল্লৱ শইকীয়ালৈ এই প্ৰশ্নটো আহিছে হিমাংগ কৌশিকৰ পৰা তেওঁৰ প্ৰশ্নটো হৈছে besides agriculture handicrafts and the service sector bracket of food which other sectors in Assam or Northeast India can be considered for startup ventures দেৱাংগ পল্লৱ শইকীয়ালৈ প্ৰশ্নটো Thank you, Himanshu. Etia, apart from agriculture বা কৃষি ভিত্তিক যিবোৰ ষ্টাৰ্টআপ আছে বা নতুনকৈ উদ্যোগ স্থাপন হৈছে তাৰ বাহিৰেও যিখিনি আমাক হততে এতিয়া মানে অন ডিমান্ড বুলি কোৱা হয় বা এইটো সময়ত বিশেষকৈ এই লকডাউনৰ সময়ছোৱাটো যে আমি যিটো দেখিবলৈ পাইছো সেইটো হৈছে আমি শিক্ষাৰ লগত জড়িত বা পাঠ্যক্ৰমৰ লগত জড়িত যদি আমি কিবা উদ্যোগ আৰম্ভ কৰো ষ্টাৰ্টআপ আৰম্ভ কৰো তেতিয়াহলে আমি বৰ্তমানৰ পৰিস্থিতিলৈ চাই বা যিটো ট্ৰেন্ড চলি আছে আমি পটেনশিয়ালটো দেখিছো যে ইট উইল ব্লুম যে এইটো এসময়ত বা সফল হ'বগৈ বুলি
আমি আশা কৰিব পাৰো কাৰণ শ্ৰেণী কোঠাবোৰ লাহে লাহে বন্ধ হৈ গৈছে সকলোৱে অনলাইন কোচিং কৰি আছে অনলাইন ক্লাছ কৰি আছে কিন্তু এখন স্কুলত বা কলেজত বা এটা কোচিং চেণ্টাৰত যিকোনো এটা পাঠ্যক্ৰম বা যিকোনো এটা বিষয়ক এটা হিউজ এমাউণ্ট অফ ষ্টুডেণ্টছ ইজ আনএবল টু বি কেৰিড অফ মানে 100জন বা 200জন ছাত্ৰ ছাত্ৰীক একেলগে 100জন বা 200জন ছাত্ৰ ছাত্ৰীক একেলগে অনলাইন পাঠ্যক্ৰম দিয়াটো সহজ নহয় গতিকে এই সময়ত আমি ভাবো যে পাঠ্যক্ৰমৰ লগত জড়িত বা শিক্ষাৰ লগত জড়িত যদি কিবা ষ্টাৰ্টআপ আৰম্ভ কৰা হয় যিবোৰে আমাৰ স্কুলীয়া মাধ্যমৰ পৰা আদি কৰি কলেজ মাধ্যমলৈকে বা কলেজৰ সেই পৰ্যায়লৈকে পাঠ্যক্ৰমসমূহ মানে তাৰ লগত অন্তৰ্ভুক্ত কৰিব আৰু লগে লগে কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি এটা মানে তেওঁলোকে কেৰিয়াৰ কাউন্সেলিঙৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিব গতিকে এই সময়ত আমি পেপাৰে পত্ৰই পঢ়ি বা ছ'চিয়েল মিডিয়াত আমি চাই মেলি বা বিভিন্ন নিউজ চেনেলক চাই মেলি আমি যিটো বুজিছো সেইখিনিয়ে ক'ব পৰা হৈছো যে এগ্ৰিকালচাৰৰ উপৰিও বৰ্তমান সময়ত শিক্ষা আৰু পাঠ্যক্ৰমৰ লগত জড়িত ষ্টাৰ্টআপে ভৱিষ্যতে সুফল দেখুৱাবলৈ সক্ষম হ'ব তাৰ উপৰিও আমাৰ এথনিক বস্তুবোৰৰ সদায় আদৰ আছে এইটো আজি লকডাউন হৈছে বুলি বা আজি কৰোনা ভাইৰাছৰ ওপৰত এফেক্টেড কাৰণে এইটো অলপ সময়ৰ কাৰণে এইটো সাৰপ্ৰাইজ হৈ আছে কিন্তু আই ডোন্ট থিংক দ্যাট দিছ ইজ গোয়িং টু বি শ্বাট ডাউন পাৰ্মানেণ্টলি আৰু যেতিয়াই সময় ভাল আহিব যিবোৰ আমাৰ থলুৱা বস্তুৰ ওপৰৰ লগত জড়িত যিবোৰ ষ্টাৰ্টআপ বা উদ্যোগ আছে সেইবোৰে এসময়ত বা অদূৰ ভৱিষ্যতে ভাল ফলাফল দেখুৱাব বা মানে উজলি উঠিব বুলি আমি আশা কৰিব পাৰো বিশেষকৈ ইতিমধ্যে আমি দেখিছোৱেই যে আমাৰ থলুৱা খাদ্য সম্ভাৰৰ উপৰিও থলুৱা বস্ত্ৰ আৰু আমাৰ থলুৱা যিবোৰ বাঁহ বেতৰ সামগ্ৰীয়ে হওক বা গৃহসজ্জাৰ বাবে হোম ডেকৰেশ্যনৰ কাৰণে আমি যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ এইবোৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত বহু সমাদৃত হৈছে আৰু অসম ভাৰতৰ বাহিৰতো বিদেশৰ বহু ঠাইত আৰু আমাৰ বস্ত্ৰৰ পৰা আদি কৰি গৃহসজ্জাৰ সামগ্ৰীৰ পৰা আদি কৰি আমাৰ যিবোৰ থলুৱা সামগ্ৰী এই সামগ্ৰীসমূহে যথেষ্ট সমাদৰ লাভ কৰিছে আৰু ভাৰতৰ বাহিৰত মূল্যৰ লগত কোনো ধৰণৰ আপোচ নকৰাকৈ এই বস্তুবোৰ বিক্ৰী কৰি বা তেওঁলোকলৈ এইবোৰ বস্তুৰ যোগান ধৰি অসমত বৰ্তমান কেইবাজনেও অৰ্থনৈতিকভাৱে নিজে সবল হোৱাৰ উপৰিও যিবোৰ থলুৱা শিল্পী আছে বা থলুৱা কৰ্মচাৰী আছে তেওঁলোকক এটা সকাহ দিবলৈ সক্ষম হৈছে গতিকে এডুকেশ্যন একাডেমিক্স আৰু লগতে থলুৱা বস্তুৰ ওপৰত লগত জড়িত উদ্যোগ বা ষ্টাৰ্টআপে ভৱিষ্যতে ভাল ফলাফল দেখুৱাব বুলি আমি নিজেও আশা কৰি আছো থেংক ইউ ছ' মাছ আৰু যদি কিবা সুধিব লগা আছে এই বিষয়ে অনুগ্ৰহ কৰি ইয়াতে চেটত বা সংবিধানৰ ৱেবছাইটত গৈ সুধিলে মই যিকোনো সময়তে তাৰ উত্তৰ দিবলৈ ভাল পাম আই উইল বি গ্লেড টু এনচাৰ থেংক ইউ ধন্যবাদ আমি নেক্সট কোৱেশ্চন এবাৰ যাম নিদৰ্শনা শইকীয়ালৈ এই কোৱেশ্চনটো সুধিছে মেহবুব আলমে তেখেতে BCA পঢ়ি আছে আৰু তেওঁৰ কোৱেশ্চন একচুৱেলি তিনিটা কোৱেশ্চন সুধিছে first question is how to set up a business in rural area and manage it from any remote place second question to is how student can manage their business and their studies I'm a student of BCA and I'm running a cyber cafe which delivers G2C and B2C service. Now, how can I develop my own brand and manage it? Mehboob, thank you for the question. Hal question to me khudisa. Tumi porhar logote tumi cyber cafe solai asa. That is great. Or tumi likhisa je tumi by passion tumi developer hoy. So moi prothomote tumar prothom question to hol how to set up a business in rural area and manage it from any remote place. মই ভাবিছো যে তুমি সাইবাৰ ক্যাফে ৰিলেটেড মানে ইন্টাৰনেট বেসড তুমি বিজনেছৰ বিষয়ে কৈছা হেতু কাৰণে আই থিংক দ্য ফাৰ্স্ট আজিকালি যেহেতু it is everything is so connected. I think the first thing will be you can set up a business anywhere
it is so, everything is so globalized because of the digitization. To me, rural homoto internet or internet available hoy. So tomar junto line of business hoy, he teneka dhৰণৰ businessৰ কাৰণে তুমি যিকোনো জায়গাত তুমি কৰিব পাৰিবা। হেতু কাৰণে তুমি এটা টিম বিল্ড কৰিব লাগিব, কিন্তু তুমি এটা পঢ়া শুনা তোমাৰ এতিয়াও চলি আছে, তোমাৰ BCA কৰি আছা। So tomar 2 number junto question hoy, I will mostly focus on that, how a student can manage their business and their studies. তুমি এতিয়া পঢ়ি থাকোতে তুমি যদি তোমাৰ বিজনেছৰ ৰিলেটেড তুমি যদি গম পাইছা যে তুমি মানে তুমি তোমাৰ লাইনটো যদি তুমি অকমান ভাবিছা যে তুমি হেতু লাইনত যাব বিচাৰিছা, তাৰ লগত ৰিলেটেড তুমি কি ধৰণে মানে তুমি নিজকে নিজে তোমাৰ নলেজ এনহান্স কৰিব পাৰা, তুমি হেতুৰ ওপৰত ফোকাস কৰিব পাৰা। Tomar tumi time manage kori pele, because you cannot neglect your education. That is also very important to me. Tomar time manage kori keneke duta bostu tumi mane tomar knowledge enhance korila aru tumi tomar business korila aru tomar porha khuna tumi solai loi gola. Also I think networking is a very important to me jehetu tumi G2C mane tumi line out tumi kori asa government services or to be jugan dhurisa heburar karone to me networking I think will be very important for future as well. Government bahut dhornor mane tomar e-governance koribole karone government bahut khini bostu মানে পাব্লিকৰ লগত PPP মডেল, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত গভৰ্ণমেণ্টে কাম কৰিছে। হেতু কাৰণে তুমি হেতু কাৰণে তুমি চাব পাৰা যে মানে তুমি কি ধৰণে কোনবোৰ গভৰ্ণমেণ্ট স্কিমছ আছে যোনটোৰ লগত তুমি পাৰ্টনাৰ কৰিব পাৰা, কোলাবৰেট কৰিব পাৰা। So to me junto last question hurisa je how can I develop my own brand and manage it. So while you are still studying, to me tomar mane tumi tomar brand to develop koribo pare lahe lahe tumi je he field up to me eta mane tomar eta mane you are dependable and you are an important source. Hetu hisabe tumi mane tomar networking will be very very important I think in that domain. Aru tumi saba common services center, Ministry of ID, e-governance or junbure tomak mane G2C services jeneke beleg dhornor tomar subidha pur mane public ok die he bostu pur karone I think rural India tomar bahut scope ase. Ajikali manubure mane office burot nogoi pele tumi online bahut kiba kibi koribo pare, so he tumi he line burot tumi sabole para. আৰু প্ৰায়বোৰ মানে কথা I think Pradip dai cover কৰিছে যে তুমি মানে কেনেকে opportunities can be anywhere, it all depends on you. তুমি কেনেকে পেলে মানে opportunity to তুমি লৈ পেলে তুমি মানে হেতু you can turn it around. It all completely depends on you. ধন্যবাদ। আমাৰ ইয়াৰ পাছৰ প্ৰশ্নটো দেবাংগ পল্লৱ শইকীয়ালৈ। মই তেওঁক দুটা প্ৰশ্ন একেলগে সুধিব বিচাৰিছো, কাৰণ এটা প্ৰশ্ন অলৰেডি তেওঁ উত্তৰ দিছিলে যোৱা প্ৰশ্নটোৰ যোনটো গৈছিলে তেওঁলৈ হেতুৰ লগত বহুত ৰিলেটেড। সো তেওঁ যদি আৰু অলপ কিবা এড কৰি দিব পাৰে এটোৰ কাৰণে চমুকে। হে প্ৰশ্নটো হৈছে যে which field is on demand right now for entrepreneurship in Assam? এটো হল প্ৰথম প্ৰশ্ন, যদি তেওঁ চমুকে অলপ দুআষাৰ ক'ব পাৰে। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে how to cater to a large number of people? দেবাংগ পল্লৱ। Okay, thank you so much. যেটো প্ৰথম প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ উত্তৰটো ইতিমধ্যে দিয়া হৈছে, which field on demand, depending on the present scenario আমি কৈছো যে academic education, these are the two fields that are on high demand now. কিন্তু মূল কথা হল যে ইনোভেশন আৰু কোৱালিটি যদি মেইনটেইন কৰা যায় তেনেহলে যিকোনো ফিল্ডৰ ষ্টাৰ্টআপে সফল হ'ব বুলি আমি আশা কৰিব পাৰো। তাৰ কাৰণে মই যদি দূৰলৈ নাযাওঁ, মই এইখিনিতে অকনমান স্লাইটলি মানে সেলফ প্ৰাইড অলপ লৈ ক'ব বিচাৰিছো যে সাধাৰণতে খাৰ বস্তুটো আমাৰ কোনেও গুৰুত্ব নিদিয়া এটা বস্তু আছিল, কিন্তু সেই কলা খাৰকে অলপ মই নিজৰ ইনোভেশন লগাই এটা নাম দি চেকি বৈজ্ঞানিক পদ্ধতিৰে বটলত ভৰুৱাই তাতে ধুনীয়া লেবেল এখন লগাই যেতিয়া মই বজাৰত এৰি দিলো, তেতিয়াই গাঁৱত যিবোৰ কলাখাৰ মানুহে কেতিয়াও বিক্ৰী কৰা নাছিল বা সেই কলাখাৰ ঘৰত খোৱাৰ বাহিৰে বেলেগকে তেনেকে বাহিৰলৈ উলিয়াই দিয়াৰ কোনো ব্যৱস্থা নাছিল, সেই কলাখাৰ আমাক বেছিও গাঁৱৰ মানুহে 30,000 পৰা 40,000 টকা উপাৰ্জন কৰিছে। গতিকে ইনোভেশনটো মেইনলি লাগিবই, এইটো দেখাত দেখি কৰা কথা নহয়।
যে 10 জনে চাহ বেছি আছে, ময়ো যদি চাহ বিক্ৰী কৰোঁ, মই চাহটো কেনেকৈ অলপ নতুন ধৰণেৰে বিক্ৰী কৰিম আৰু মোৰ চাহটো মানুহে কেলৈ খাব। কাৰণ মোৰ নিচিনা কোৱালিটিৰ চাহ আৰু 10 জনে ইতিমধ্যে বিক্ৰী কৰি আছে। গতিকে মই তাত নিজৰ ইনোভেশ্যনটো লগাব লাগিব যে মানুহে why should people want my cup of tea? মোৰ চাহকাপৰ কাৰণে মানুহে কিয় দৌৰি আহিব। সেই PSPটো আমাক যিকোনো ক্ষেত্ৰত মানে ব্যৱসায়ৰ ক্ষেত্ৰত বা উদ্যোগীৰ এণ্টাৰপ্ৰিনাৰশ্বিপৰ ক্ষেত্ৰত আমাক দৰকাৰ হ'ব। যিকোনো কাম কৰিলেই আমাৰ কোৱালিটি মেইনটেইন কৰাটো বৰ্তমান সময়ত যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে, কাৰণ আমি কোৱালিটিৰ কাৰণে আমি যথেষ্ট পৰিমাণে কেতিয়াবা মানে পিছ হুহুকি যাব লগা হয়, কাৰণ আমি যেনেকৈ প্ৰতিশ্ৰুতি দিওঁ বা আমাক যেনেকৈ কোনোবা এটা ব্ৰেণ্ডে আমাক প্ৰতিশ্ৰুতি দিয়ে, আমি পিছলৈ দেখো যে সেই কোৱালিটিটো তেওঁলোকে ছাষ্টেইন কৰিব নোৱাৰে। গতিকে ইনোভেশ্যনৰ ক্ষেত্ৰতে আমি এই ছাষ্টেইনেবল কোৱালিটি, ষ্টেটিক কোৱালিটি, যে মোৰ যিটো বস্তু মই দিছো সেয়া মানে থলুৱা বস্ত্ৰই হওক, এথনিক এপাৰেলেই হওক বা এথনিক ফুডেই হওক, বা মোৰ অৰ্গেনিক ফাৰ্মিং মই আৰম্ভ কৰিছো, অৰ্গেনিক ফাৰ্মিঙৰ মোৰ শস্যই হওক কিবা শাক পাচলিয়ে হওক, প্ৰথম দিনাখন যিটো কোৱালিটিত ৰাইজে লৈছিল, আজি 2 মাহ পিছত, 3 মাহ পিছত বা 4 মাহৰ পিছতো যাতে সেই একেটা কোৱালিটিয়ে মেইনটেইন হৈ থাকে। গতিকে ইনোভেশ্যন, কোৱালিটি, ছাষ্টেইনেবিলিটি এই দুটা যথেষ্ট প্ৰয়োজনীয় কথা, আৰু যথেষ্টই নহয়, মূল কথা এই দুটা। আৰু এডুকেশ্যন আৰু একাডেমিক ষ্টাৰ্টআপৰ উপৰিও এথনিক ফুডৰ কথা ক'লোৱেই, তাৰ উপৰিও কিছুমান ছাৰ্ভিচ প্ৰভাইডিং ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰে। কাৰণ আজিকালি আমি দেখি আছো যে যিহেতু এতিয়া মই কৈছোৱেই আৰু আমি সকলোৱে ইতিমধ্যে দেখিছোৱেই যে ঘৰত বহি সকলোবোৰ কাম সমাধা কৰাৰ এটা প্ৰৱণতা এই লকডাউনৰ সময়ত বিশেষভাৱে হৈ উঠিছে। ডাঙৰ ডাঙৰ কোম্পানীবোৰে জুম মিটিঙৰ দ্বাৰাই ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ ল'বলৈ বাধ্য হৈছে। গতিকে সেই শিক্ষা, কেৰিয়াৰ কাউন্সেলিং বা একাডেমিক ৰিলেটেড যিখিনি আছে সেইখিনিও অনলাইন কেনেকে এটা এপ ডেভেলপ কৰি কেনেকে কৰিব পাৰি সেই বিষয়ে যদি চিন্তা চৰ্চা চলোৱা যায়, তেতিয়াহ'লে সুফল আমি পাম বুলি আশা কৰিব পাৰো। লগতে অৱস্থা ভাল হোৱাৰ লগে লগে যেতিয়া আমাৰ পৰিস্থিতিটো আকৌ সাধাৰণ হ'বলৈ আৰম্ভ কৰিব, তেতিয়া অৰ্গেনিক ফাৰ্মিং আমি আৰম্ভ কৰিব পাৰোঁ। হাইলি ডিমাণ্ডত আছে অৰ্গেনিক বস্তু, বাহিৰত বহুত তেওঁলোকে বিচাৰি থাকে। আমি চাহিদা অনুযায়ী এতিয়ালৈকে যোগান ধৰিব পৰা নাই। মোৰ কেইবাজনো বন্ধুৱে তেওঁলোকে অৰ্গেনিক ফাৰ্মিং আৰম্ভ কৰিছে, যদিও তেওঁলোকে সদায় এইটোৱে কৈ আছে যে আমাক বাহিৰৰ পৰা যিখিনি চাহিদা আছে আমি সেইমতে বাহিৰলৈ এক্সপৰ্ট কৰিব পৰা নাই। গতিকে আমি ক'ব পাৰো, অলপ আগতে এজন আমাৰ সন্মানীয় বক্তাই কৈ গৈছে যে আমি বাহিৰৰ পৰা মাছ আনিব লগা হৈছে, আমি নিজৰ যোগান ধৰিব পৰা নাই। আমি নিজকে যিখিনি মাছ লাগে সেইখিনি আমি এতিয়ালৈকে নিজে যোগান ধৰিব পৰা নাই। আৰু তেনে ক্ষেত্ৰত কওঁ, আমাৰ শাক পাচলিৰ ক্ষেত্ৰতো, বিশেষকৈ অৰ্গেনিক পাচলিৰ ক্ষেত্ৰতো একেটাই হৈ আছে। আমাকে যিখিনি দৰকাৰ হয় সেইখিনি আমি নিজে এতিয়ালৈকে মানে আমি সেইখিনি আমি নিজকে যোগান ধৰিবগৈ পৰা নাই, বাহিৰলৈ এক্সপৰ্ট কৰিব পৰা নাই। আৰু সেই অৰ্গেনিক ফাৰ্মিঙৰ লগত যদি ভালকে বুজি মেলি পঢ়া শুনা কৰি, মাৰ্কেট ষ্টাডি কৰি, 2-এজন বিজ্ঞ মানুহৰ লগত আলোচনা কৰি, জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি, জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰি যদি আমি আগবাঢ়ো, তেনেহ'লে আমি সুফল হ'বগৈ পাৰিম। আৰু ছাৰ্ভিচ প্ৰভাইডিঙত ট্ৰান্সলেশ্যন ছাৰ্ভিচ আৰম্ভ কৰিব পৰা যায়, ইংৰাজীৰ পৰা হিন্দীলৈ বা হিন্দীৰ পৰা হিন্দীলৈ, হিন্দীৰ পৰা ইংৰাজীলৈ, সংস্কৃতৰ পৰা ইংৰাজীলৈ, এনেকে বহুত ধৰণৰ ট্ৰান্সলেশ্যনৰ কাম আমি গুগলত মাৰিলে আমি দেখা পাওঁ, আহি থাকে। মাজে মাজে আমি পেপাৰতো দেখিবলৈ পাওঁ যে ট্ৰান্সলেশ্যনৰ এনেকে কাম আছে, কাৰোবাক লাগে নেকি। আৰু বিশেষকৈ ছচিয়েল মিডিয়াতো আজি প্ৰত্যেক সপ্তাহতে আমি দেখি থাকো যে আমাৰ হাতত হিউজ ট্ৰান্সলেশ্যনৰ কাম আছে, কোনোবা ইচ্ছুক নেকি ঘৰৰ পৰা কৰিবলৈ। গতিকে তেনেধৰণৰ ষ্টাৰ্টআপো আৰম্ভ কৰিব পৰা যায়। নিজে অকলে নহ'লেও 10জন এই ক্ষেত্ৰত পাৰদৰ্শী মানুহ লগাই আমি যদি লাৰ্জ কোৱান্টিটিত কামটো যদি কৰিব পাৰোঁ, কাৰণ আজিকালি সকলো ফাৰ্মে, সকলো ধৰণৰ প্ৰতিষ্ঠানে একে ঠাইতে মানে সৰহকৈ কাম দিবলৈ বিচাৰে। এজনকৈ 10জনক বিলাই দিয়াৰ পৰিৱৰ্তে একে ঠাইতে কামটো দিলে তেওঁলোকৰ চিকিউৰিটি বা ফালৰ পৰাই হওক, বা তেওঁলোকৰ যিটো টাৰ্ণ এৰাউণ্ড টাইম বুলি কয়, টেট মেইনটেইন কৰাটো সুবিধা হয়, বা কষ্ট ৰিডাকশ্যনতো তেওঁলোকৰ সুবিধা হয়। গতিকে তেনেধৰণৰ ছাৰ্ভিচ আৰম্ভ কৰিব পাৰি, প্ৰুফ ৰিডিং ছাৰ্ভিচ আৰম্ভ কৰিব পাৰি, যিবোৰ বাহিৰলৈ নোযোৱাকে ঘৰত কেৱল লেপটপ আৰু এটা ইণ্টাৰনেট কানেকশ্যনৰ দ্বাৰাই কৰিব পাৰি। তাৰ বাবে অধ্যয়ন লাগিব, প্ৰচুৰ পৰিমাণে অধ্যয়ন লাগিব। যিখিনি কাম কৰে সেইটো এটা লাইনে কৰক বা এখন ডাঙৰ ভলিউমৰ কিতাপেই কৰক, যাতে গুণগত মানদণ্ডটো অটুট থাকে, কোৱালিটি যাতে মেইনটেইন হয়, সেই বস্তুটো সদায় মনত ৰাখিব লাগিব। লগতে ইনোভেশ্যন, ইনোভেশ্যন এণ্ড ইনোভেশ্যন। আৰু যিটো পিছৰ প্ৰশ্ন আছিল, হাউ টু কেটাৰ এ লাৰ্জ নাম্বাৰ অফ
people. I would like to say that the question is itself a difficult one, because the term large itself denotes to maybe 5,000 people or maybe 50,000 people. So I would like to prepare a note on it and send it to the respective questioner through Homidhan or through my personal mail ID. But basically, I would like to summarize that to cater a large number of people. Basically, all of us know that we would have to have a cloud kitchen and strong manpower, a strong and disciplined plating system, and the most important thing is that a very, very strong logistics system. So from my own experience of delivering to more than 5,000 people in between 2018 or 19, I'll be preparing a note on it. And at that time, I gathered some information from some large suppliers who are, I mean to say, supplying more than 10,000 or 20,000 people's food at a single go. And I will prepare that note with some statistics, and I'll be happy to deliver it to Homidhan, and hope this will help you to some extent. Thank you so much. ধন্যবাদ। আমাৰ পৰৱৰ্তী কোৱেশ্চন আহিছে, এটা ফলো আপ কোৱেশ্চন আমাৰ দৰ্শক দিগন্ত এমৰ পৰা প্ৰদীপ ছাৰৰ কাৰণে। তো এই কোৱেশ্চনটো আপোনাৰ কাৰণে প্ৰদীপ ছাৰ। কোৱেশ্চনটো হৈছে, হাউ ইজ দ্য ইজ অফ ছেটিং আপ এণ্ড ডুইং বিজনেছ বিটুইন UK এণ্ড দ্যাট ইন আছাম? আমাৰ সময় বৰ বেছি নাই, তো অতি চমুকৈ এই কোৱেশ্চনটোৰ এনচাৰ দিবলৈ অনুৰোধ জনালো। আৰু তাৰ আমাৰ অনুষ্ঠানটো অলমোষ্ট সামৰণি মাৰিম। আৰু বাকি যিবোৰ কোৱেশ্চন আমালৈ আহিছে, কিন্তু আমাৰ লগত দৰ্শক এভেইলেবল নাছিলে আজি, তেওঁলোক এটেণ্ড কৰিব পৰা নাছিলে, তেওঁলোকলৈকে আমি ইমেইল কৰি পেলাই তেওঁলোকৰ কোৱেশ্চনৰ এনচাৰ জনাম। So question to হৈছে, producer, how is the ease of setting up and doing business between UK and that in Assam? ধন্যবাদ। First thing, setting up a company, starting a business in UK is much easier than what is in Assam. Reason to hol ki UK data farm registration apni online koribo lage, company register, everything you can do on online. Kaku ek paisa khuabo na lage. I'm giving one example, more alcohol license kon renew koribole muk 3 ghonta samoy lage। মোক কোম্পানীটো সেট আপ কৰিবলৈ মোক 24 আৱাৰ্ছ লাগে, কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ মোক 24 আৱাৰ্ছ লাগে। এভৰিথিং ভেৰি স্মুথ, ভেৰি ইজি, বিকজ এভৰিথিং ইজ অনলাইন। আৰু তাৰ তুলনাত অসমত আপুনি 6 মাহ লাগে কোম্পানী এটা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ, ৰেজিষ্ট্ৰেশ্যন পাবলৈ, GST ৰেজিষ্ট্ৰেশ্যন পাবৰ কাৰণে। সেইখিনি বহুত জটিল, কিন্তু তাতো চবৰে প্ৰজ এণ্ড কন থাকে। ইউকেত কি হৈছে, যদিও বিজনেছ কৰিবলৈ ইজি, তাৰ টেক্স ইমানেই হাই, প্ৰত্যেকটো বস্তু ইমানেই হাই, কষ্ট অফ ৱৰ্ক, কষ্ট অফ প্ৰডাকশ্যন, কষ্ট অফ এভৰিথিং ইজ so high. I'm giving example. I have 14 employees in UK. I spend 16,000 USD UK pound, I mean almost 14 lakh taka moi salary diu per month UK মোৰ 16টা employee। আৰু তাৰ তুলনাত মোৰ ইয়াত ডিব্ৰুগড়ত মোৰ 32টা মান এমপ্লয়ী আছে। এই 32টা এমপ্লয়ীক মই প্ৰায় 2.5 লাখ salary দিও। Because just you can imagine how expensive it's. That's the big problem. So you have to plan in properly. Aru dudin jodi salary deri hoi jay UK লগে লগে সরকারলে গুছিয়ে যায়, তার মানে কাউন্সিললে গুছিয়ে যায়, কাউন্সিলৰ পৰা ইনকোয়ারি আহি যায়, why it is delayed, why you are not paying. So it's not easy to do the business in UK. তাত এটা বস্তু দেখিলো, ইন্ডিয়াত যেনেকে ফ্রড হয় তাতো ফ্রড হয়। ইন্ডিয়াতকে বৰংশ ফ্ৰডটো বেছিয়ে হয়, তাত টেক্স ফ্ৰডটো বহুত হয়। কোম্পানী বিলাক বনাই দুদিনতে বেংক্ৰাপচি কৰি দিয়ে, কাৰণ বেংক্ৰাপচি কৰি দিয়াৰ পাছত সব চৰকাৰে পে কৰি দিয়ে। গতিকে তেনেকুৱা কিছুমান ইজিনেছো আছে। ইফ ইউ আৰ ফ্ৰড, ইফ ইউ ৱান্ট টু ডু ফ্ৰড, ভেৰি ইজি ইন UK, which is not easy in Assam. But if you want to start a company, it is very easy in UK.
and do it, run it yourself, but you have to have a strong pocket because etia moi hakar hoye ase March mahor April mahor income zero, but I have to pay at least 50% of salary. That means almost 25-30 lakhs moi salary dibo lage. So it's not easy, but official কাম বিলাক বহুত সহজে হৈ যায়. ৰেজিষ্ট্ৰেচন, কিবা লাইসেন্স লোৱা, কিবা লোৱা, এলকহল লাইসেন্স, বাৰ লাইসেন্স, এইবিলাক বহুত ইজি যিহেতু মই হোটেল বিজনেছত আছো. আৰু ফুড কোৱালিটি ইজ ভেৰি গুড. ইউ কেন গেট এনি টাইপ অফ ফুড কোৱালিটি ফ্ৰম এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড. ইট ইজ আপ টু ইউ হাউ টু বাই, বিকজ মোৰ ৰেষ্টুৰেণ্টখন is a Chinese, Thai, Malaysian and Japanese. It is a fine dining restaurant, top class restaurant. So our food bilago tenike expensive hoy, but quality is very good. So hetu karone bhal amar yat apni quality food papule diktar business ko mainly mo hotel business koisu. Aru somor obhab gotike moi sammuke kolu ketiaba details kom baru. I think this is okay. Thanks for giving me the opportunity to introduce myself and giving some valuable notes on it. Thank you. ধন্যবাদ স্যার। আমাৰ এতিয়া এই অনুষ্ঠানটোৰ শেষৰ প্ৰশ্নটো বাবলি পাঠকলৈ দিব বিচাৰিছো। তেওঁ যাতে উত্তৰটো অতি চমুকৈ দিয়ে। প্ৰশ্নটো হৈছে, can I have some information about project details, investment and funding opportunity for 4 fluid plant in Assam? Oh, IV fluid plant in Assam, sorry. এতিয়া কাৰণে ইন্টাৰভেনাস IV যেটো ইন্টাৰভেনাস হেতু বহুত ইম্পৰ্টেন্ট হৈ গৈছে COVID-19 কাৰণে। সো এনুকা এটা আইডিয়া অলপ বেলেগ, এইটো বহুতে নলয়, এইটো আইডিয়া অলপ বেলেগ কিয়কি ইয়াতে ইনভেষ্টমেন্ট অলপ বেছি লাগিব। এৰাউণ্ড মই যিমানখিনি ৰিচাৰ্চ কৰি পালো এৰাউণ্ড 25 crores মান লাগিব, কিয়কি ইয়াতে বেলেগ বেলেগ বস্তু আছে। এটা প্লান্ট সেট কৰিব লাগিব, প্লান্টৰ কাৰণে মাটি কিনিব লাগিব, মাটিৰ কাৰণে মেচিনাৰী লাগিব, তাৰ পিছত স্কিলড এমপ্লয়িজ লাগিব। সো এটো অলপ ইনভেষ্টমেন্ট, হাই ইনভেষ্টমেন্ট এয়া হয়, বিজনেস হয়। তথাপিও এটো নৰ্থ ইষ্টৰ স্পেশালি ইষ্টাৰ্ণ ইণ্ডিয়াত অলপ কম। সো স্কোপ বহুত আছে আৰু এতিয়া কোভিডৰ সময়ত সো বহুত লাগা হৈছে আইভি প্লান্ট ইফালে। আৰু ডিটেইলস আৰু এখিনিয়ে জলদিকে সমুকে মই কৈ দিলো। আৰু ডিটেইলস মানে আপুনি মানে আমি সংবিধানৰ ওয়েবসাইটত যদি পঠায় হেনেকে আৰু আমি শেয়াৰ কৰিব পাৰো আপোনাৰ লগত, ইয়া যদি ইয়াতেও মেসেজ কৰে then we can share more. So এখিনি, thank you. ধন্যবাদ। এতিয়া যদি আমাৰ বাকি কেজন কাউন্সিলৰৰ কিবা ক্লোজিং ৰিমাৰ্ক আছে সমুকৈ তেওঁলোকে দিব পাৰে 1 মিনিটত। নিদৰ্শনা শইকীয়া দাস, আপোনাৰ কিবা আছে নেকি? বৰ ভাল লাগিলে। মই আসলতে অসমত বিজনেস কৰা নাই কাৰণে মই বহুতখিনি কথা মই আজি ইয়াৰ পৰা গম পালো। এটো সেশনৰ পৰা মই গম পালো, বাবলিৰ পৰা, প্ৰদীপ ছাৰৰ পৰা আৰু দেবাংগৰ পৰা। বৰ ভাল লাগিলে শুনি পেলে। আশা কৰো ইন ফিউচাৰ কেতিয়াবা মই অসমৰ ফালে যদি বিজনেস কৰো আপোনালোকৰ পৰা মই বহুতখিনি শিকিবলৈ পাৰিম। ধন্যবাদ। দেবাংগ পল্লৱ শইকীয়া, আপোনাৰ ক্লোজিং ৰিমাৰ্কস সমুকৈ। থ্যাংক ইউ সো মাচ। একচুয়ালি মাত্ৰ যিগৰাকীয়ে ক'লে মোৰো একেখিনি কথা। আমি সদায় নতুন, যিহেতু আমি নতুন আৰু আমাৰ অভিজ্ঞতা যথেষ্ট কম আৰু আমাৰ তেনেকে কোনো ধৰণৰ পৈতৃকভাৱে বা উত্তৰাধিকাৰী সূত্ৰে আমি ব্যৱসায়টো লৈ অহা নাই, নিজে শিকি লৈ পেলাই পঢ়া শুনা কৰি আৰম্ভ কৰিছো। গতিকে ইয়াত আহি আজি সন্মানীয় বক্তাসকলৰ যিখিনি কথা সুধিলো যথেষ্ট উপকৃত হৈছো, কাৰণ আমি সদায় নতুন নতুন কথা শিকি যাবই লাগিব। আৰু এই কথাখিনিৰ সামান্য অংশ এটাও যদি আমি নিজৰ ব্যৱসায়ত বা মোৰ ষ্টাৰ্টআপ খাৰখোৱা ফুডছত যদি মই লগাও, তেনেহ'লে মই অকমান হ'লেও ইয়াৰ পৰা উপকৃত হ'ম বুলি মোৰ মানে কনফিডেন্সটো আহিছে। থ্যাংক ইউ সো মাচ। আকৌ ভৱিষ্যতে এনেকৈ এবাৰ সুযোগ পাম বুলি আশা ৰাখিলো। ধন্যবাদ। প্ৰদীপ ছাৰ, আপোনাৰ কিবা ক্লোজিং ৰিমাৰ্কস আছে যদি দিব পাৰে। মোৰ ক্লোজিং ৰিমাৰ্কসত মই প্ৰথমতে দেবাংগ পল্লৱক খাৰখোৱাক বহুত দিনৰ পৰা থ্যাংকস দিব বিচাৰি আছিলো এটা নতুন কনসেপ্ট অনাৰ কাৰণে। কাৰণ মই আটাইতকৈ বিশ্বাস কৰা বস্তুটো what you are selling is not very important, but what important is how you are selling it. So that's Gujarati আৰু নেদাৰ ডাচ বিলাকৰ মাজত এটা জক এটা অলৰেডি তেনেকুৱাকে আছে। So how you are selling it is important. What you are selling it, মই নেদাৰলেণ্ডত মই
প্ৰায় 48খন কাণ্ট্ৰিজ ৱৰ্ল্ডত ঘূৰিলো কাম কৰিলো নেদাৰলেণ্ডত দেখিছিলো এখন গাঁৱত মানুহৰ ভিৰ হয় অকল জোতাৰ ফেক্টৰীটো চাবলৈ কাঠৰ জোতা বনায় but they are selling just wooden shoes but how they are selling is important so গতিকে খাৰখোৱাক মই ক্ষেত্ৰতে এইখিনিতে ধন্যবাদ দিওঁ তেওঁলোকে অসমৰ প্ৰডাক্টখিনিক এটা ধুনীয়া ৰূপত বজাৰলৈ উলিয়াই দিছে because it's a technology how you are selling it so মই কাৰণে মোৰ এতিয়া ৰিজৰ্টত মই ডাঙৰ কনষ্ট্ৰাকচন নাই কৰা মোৰ ৰিজৰ্টত I am spending money on flowers আৰু মানে ল্যান্ডস্কেপিং কাৰণ মই জানো যে ইয়াত আজিকালি ইম্পৰ্টেন্ট বস্তুটো হ'ল কি সেলফি সোশ্যাল মিডিয়াত গতিকে সেলফিৰ কাৰণে মোৰ ৰেষ্টুৰেন্ট মোৰ আজি এবছৰ হ'ল ৰিজৰ্ট ইকো ৰিজৰ্ট খোলা বগীবিলত অলমোষ্ট 50ৰ ওপৰত বিয়াৰ মোৰ প্ৰি ৱেডিং শ্বুটিং ইয়াত হৈ গ'ল কাৰণ তেওঁলোকে শ্বুটিং কৰিবলৈ আহে মোৰ ফুলবিলাকৰ মাজত so I am selling my flowers spending money on my flowers মোৰ বিজনেছটো মই ধুনীয়া কমপ্লিটৰ বিল্ডিং কিছুমান বনাই কৰা নাই এটো মই সেল কৰিব বিচাৰিছো ফুলখিনিৰ দ্বাৰা so it is important how you are selling not what you are yeah that's also important but more important is how you are selling for that I am very thankful to the Kharkhwa বাকি টিমলৈও আজি প্ৰথম পাইছো মই অৱশ্যে সংবিধানৰ লগত 2012 ৰ পৰা জড়িত বহুতে মোক নাজানে মই বহুত টাইমত আনসাৰো দি আছো 2012 ৰ পৰা অনলাইন thanks আগলৈ এনেকৈ সুবিধা পামলে কথা বতৰা পাতিম আৰু ডিটেইলছ কৰিম thanks for all that ধন্যবাদ আৰু ফাইনালি আমি বাবলি পাঠকলৈ যাওঁ আপোনাৰ ক্লোজিং ৰিমাৰ্কস এইটো সেশনৰ কাৰণে থ্যাংক ইউ এইটো মোৰ ফাৰ্স্ট টাইম সংবিধানৰ লগত আৰু মোৰ খুব ভাল লাগিলে বেলেগ বিষয়গ এন্টাৰপ্ৰেনিউৰ কিছুমান নতুন প্ৰতিভা বহুত ভেটেৰান হয় আৰু তেওঁলোকৰ পৰা বহুত নতুন বস্তু শিকিব পাৰিলো আৰু কোৱেশ্চনছ বিলাকো বেছ ভাল আছিলে মই নিজৰ এন্টাৰপ্ৰেনিউৰশিপ জাৰ্নিটো যেতিয়া ষ্টাৰ্টআপত কাম কৰো হেতু অলপ বেলেগ হয় যেতিয়া নিজে বিজনেস কৰা যায় হেতু একদমই ডিফাৰেন্ট এক্সপেৰিয়েন্স এটা হয় খুব চ্যালেঞ্জিং হয় কেতিয়াবা লাগে কি এৰি দিও যেন মানে বিকজ সদায় আমাৰ ওচৰত মানে বিকজ এডুকেশ্যন আছে জব এটা ল'ব কাৰণে বহুত ষ্টেবল এটা কৰিব কাৰণে মানে হেতু বাট চ্যালেঞ্জিং হয় বাট देयर आर লট অফ গুড থিংস মানে যদি যেটো আপোনাক মানে মানুহে উপকৃত ফিল কৰে মানে যদি কিবা এটা ভাল সমাজৰ কাৰণে কৰিব বিচাৰিছে ইয়া সমাজৰ কাৰণে কৰিছে when people are grateful for what you do that is a very good feeling খুব ভাল লাগে ভিতৰৰ পৰা আৰু নিজৰ লগত দুজনমান মানুহ আৰু যদি আপুনি চাকৰি দিব পাৰিছে তো হেন্তি যেটো মানে গ্ৰেটফুলনেস এটা হয় ইয়া হেতু খুব ভাল লাগে সো এন্টাৰপ্ৰেনিউৰশিপ ইজ আ গুড জাৰ্নি ইটস আ চ্যালেঞ্জিং জাৰ্নি but persistence perseverance আৰু perspiration hard work eto to mane no doubt aru ideas bor innovative hok eta Ahom government of India startup India stand up India bahut ase initiatives which they are helping bahut notun entrepreneurs ahi ase bahut young largely entrepreneurship korise so kori jok there will be times when no one is supporting you kunio sahay nokore friends e buji na pae family e buji na pae so still kori jok challenge to look eta life let us lead it the way we want to aru jen eku regrets na thake so thank you all so much etu sessionor karone bahut khini hikibo parilu aru asha koru ki in future ro enuka eta onusthan mane ahi pile aru hikibo pari thank you so much ধন্যবাদ সকলোলৈ এতিয়া আমি আমাৰ অনুষ্ঠানটো ইয়াতে অন্ত কৰিলো ধন্যবাদ